মই অংকুমান বৰদলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ ভিডিঅ' দেখি আচলতে কেইটামান কথা নোকোৱাকৈ থাকিব নোৱাৰি ভিডিঅ'টো নিৰ্মাণ কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান দেৰি আগতে হয়তো সংবাদ মাধ্যমত কৈছে যে এতিয়াৰ পৰা ৰাজপথে ঘূৰি কোনো মানুহে সাহায্য সংগ্ৰহ কৰি বানপীড়িত মানুহৰ কাষলৈ যাব নোৱাৰিব, বানপীড়িত মানুহক গৈ সাহায্য দিব নোৱাৰিব। যদি দিবলৈ আছে নিজৰ পইচাৰে দিয়ক, কিন্তু ৰাজপথৰ পৰা মানুহৰ পৰা পইচা লৈ আচলতে কোনো মানুহক সহায় কৰিব নোৱাৰিব। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়াহ'লে মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া সকলো চৰকাৰৰ নিয়ন্ত্ৰণত আছে, যি কৰিব চৰকাৰে কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাটকে ধৰি বিস্তীৰ্ণ অঞ্চল উজনি অসমৰ বানপানীত ডুবি আছিল, 7-8 দিনলৈকে যেতিয়া চৰকাৰৰ এজন প্ৰতিনিধি যাব পৰা নাছিল, যেতিয়ালৈকে মানুহবিলাকে আচলতে দুৰ্বিষহ এটা জীৱন যাপন কৰিছিল, তেতিয়া আপুনি কি কৰিছিল? লাষ্ট টাইম মৰুণে বাছো গম নাপাওঁ, গছৰ পঠিয়াইছোঁ আমি। বানপানী আমাৰ ইয়াত নাজিৰা হোলাংগাটনি গাঁৱত। মোৰ নাম হৈছে বৰষা, মা মোৰ কল্পনা, এয়া মাহীহঁত ভণ্টি সুকন্যা বৰা, এইফালে ৰেখা নব আৰু ৰেখা নব মোৰ ভাগৰ ভতিজাটো। মোকো চাই লওক দেই গাইছ। আমি বাচনে নাবাচো ঠিক নাই দেই আজি। মানে বহুত কান্দিলো, এবাৰ উঠিও গৈছিলো, জপনাখন ধৰি ধৰি ভালে আমি গছত উঠিলো দেই। লাষ্ট বুলি ভিডিঅ' এটা কৰি থৈছো আৰু। তেতিয়া আপোনাৰ চৰকাৰে কি কৰিছিল? তেতিয়া সেই সাধাৰণ মানুহখিনি আচলতে ৰাজপথৰ পৰা সাহায্য উঠাইহে সেই মানুহখিনিক সহায় কৰিছিল। চৰকাৰে গৈ তেওঁলোকক খাবলৈ দিয়া নাছিল, চৰকাৰে তেওঁলোকক শুবলৈ ব্যৱস্থা কৰি দিয়া নাছিল। খাবলৈ যদি এটুপি খোৱা পানীৰ যদি যোগাৰ কৰি দিব পাৰিছিল, তেতিয়াহ'লে সেই সাধাৰণ মানুহে আচলতে ৰাজপথৰ পৰা পইচা উঠাই যি মানুহে গৈ তাত সাহায্য দিছিল, তেতিয়াহে তেওঁলোকে খাবলৈ পাৰিছিল। শিৱসাগৰৰ দৰে এখন জিলাত এটুপি খোৱা পানীৰ অভাৱত মানুহে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। শিৱসাগৰৰ দৰে এখন জিলাত অকণমান অক্সিজেনৰ কাৰণে মানুহে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। আজিৰ দিনতো মানুহ জ্বৰত আক্ৰান্ত হৈ, বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ বানৰ পিছত মানুহে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আপোনাৰ চৰকাৰে কি কৰি আছে? আপোনাৰ ইমান নাকত লাগিলনে? আপুনি ইমান লাজ পালেনে যে সাহায্য উঠাই সেই যিখিনি মানুহ সাধাৰণ মানুহে সহায় কৰিবলৈ গৈছিল, সেই মানুহখিনিৰ ওপৰতো আপোনালোকে পুলিচ লগাম বুলি ক'বলগীয়া হ'ল, আপুনি পুলিচক নিৰ্দেশনা দিবলগীয়া হ'ল? আপুনি কেনে এটা চূড়ান্ত পৰ্যায়লৈ যাবলৈ পাৰে নিজৰ বিফলতা, নিজৰ ব্যৰ্থতা ঢাকিবলৈ? আজি কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণে পুঁজি দিয়া নাই। যিকেইটা SDF-ৰ টকা, সেইকেইটা আমাৰ প্ৰাপ্য, সেইকেইটা আমাৰ বাবে সাহায্য নহয়, সেয়া অনুদান নহয়, আমাৰ প্ৰাপ্য টকাকেইটা দিছে। আৰু ওপৰেঞ্চি কেন্দ্ৰীয় চৰকাৰে 1 টকা সাহায্য অসমৰ বানৰ কাৰণে দিয়া নাই। উগ্ৰ প্ৰাকৃতিক দুৰ্যোগ বুলি আজিও অসমৰ বানপানীক ঘোষণা কৰিব পৰা নাই। যিজন অমিত শ্বাহে আহি কৈ থৈ গৈছিল, 5 साल दीजिए तुम आसाम को बाढ़ मुक्त बनाने का काम करेंगे, आसाम में बाढ़ नहीं आए। हमको और 5 साल दे दीजिए, हम असम को बान मुक्त कराएंगे। আৰু সেইজন অমিত শ্বাহৰ আজি খবৰ নাই, দেখা দেখি নাই। তাৰ পাছত আপুনি ক'বলৈ আহিছে যে সাধাৰণ মানুহে ৰাজপথৰ পৰা পইচা উঠাব নোৱাৰিব। আপোনাৰ কিহৰ সমস্যা হৈছে যে চৰকাৰে ক্ৰেডিটটো ল'ব পৰা নাই? বিজেপিৰ সাহায্য, বিজেপিৰ নাম লিখি লিখি আপোনালোকে টোপোলা দিবলৈ যাব পৰা নাই? সাধাৰণ মানুহ, কণ্টেণ্ট ক্ৰিয়েটৰৰ পৰা ধৰি আজি সেই মানুহখিনি, কমন পিপুলখিনি যদি আজি সেই মানুহখিনিৰ কাষত নাথাকিলেহেঁতেন, উজনি অসমৰ মানুহৰ কাষত যদি নাথাকিলেহেঁতেন, সেই মানুহখিনিৰ কি অৱস্থা হ'লহেঁতেন? এনেকুৱা ধৰণৰ কথা এজন মুখ্যমন্ত্ৰী হৈ আপুনি কিদৰে ক'ব পাৰে? কোনো মানুহে ৰাজপথত, কোনো মানুহে মানুহৰ পৰা বলপূৰ্বক পইচা উঠাবলৈ যোৱা নাই। দান পাত্ৰটো লৈ গৈছে, তাত মানুহে 10 টকা, 5 টকা, 100 টকা, 500 টকা নিজৰ ফালৰ পৰা নিজে যি বিচাৰিছে সাধ্য অনুসৰি অনুদান দিছে। কোনেও দম দি, দাদাগিৰি কৰি, মাৰপিট কৰি কাৰো পৰা পইচা উঠাবলৈ যোৱা নাই। তেতিয়াহ'লে আপোনাৰ কিয় ইমান গাত লাগিল যে আপুনি ক'বলগীয়া হ'ল যে আমি অসম পুলিচক নিৰ্দেশ দিছোঁ এনেকুৱা কাম কৰিব নোৱাৰিব? সহায় কৰিছিল কোনে? সাধাৰণ মানুহে গৈ। আৰে জুবিন গাৰ্গ জীয়াই থাকোঁতেও জুবিন গাৰ্গে দান পাত্ৰ লৈ সেই দানৰ পইচাৰে মানুহক সাহায্য দিছিল।
আজি সকলো মানুহৰ নিজৰ পইচা নাথাকে, সকলো মানুহে নিজেই গৈ তাত সহায় কৰিব পৰা অৱস্থাত নাথাকে। যোন যাব পৰা নাই তেওঁলোকে বেলেগৰ দ্বাৰা সহায় কৰিছে, আৰু যি সহায় কৰিব পৰা নাই তেওঁ আনৰ পৰা সহায় লৈ সেই মানুহখিনিক সহায় কৰিছে। কিন্তু আপোনাৰ সমস্যাটো ক'ত আমি আচলতে বুজি পোৱা নাই। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়া মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল, এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই, সি আমাৰ অসমৰ বদনাম মানে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। মই ভাবোঁ মই কোৱাৰ পিছত কোনেও নকৰে, আৰু এইবিলাক ব্যৱস্থাৰ কথা তেতিয়া ওলাই যেতিয়া মুখ্যমন্ত্ৰীজনক ৰাইজে ভাল নাপায়। আজি মই যেতিয়া কৈ দিলোঁ আধা ঘণ্টাতে চব বন্ধ হৈ যাব। ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে, কাৰণ ৰাইজে এইটো সমৰ্থন কৰা মুখ্যমন্ত্ৰী এজন আছোঁ, গতিকে ব্যৱস্থা কিয় ল'ব লাগে। মই আপোনালোকক নহ'লেতো মই টিভিত কথাই নকওঁ, এইটো কথা ক'বৰ কাৰণে ৰখিলোঁ। মই ক'লোঁ আপোনালোকে উলিয়াই দিব, আজিৰ পৰা নিজে নিজে বন্ধ হৈ যাব, ৰাইজে মোৰ কথা নিজে শুনিব। শিৱসাগৰ চৰাইদেউ জিলাতে যি আমি প্ৰথম 15,000 টকা পঠিয়াইছিলোঁ, ৰাইজে মোক অভিযোগ কৰিছে যে কিছু বানে আক্ৰান্ত নকৰা ব্যক্তিয়ে পাইছে আৰু বানে আক্ৰান্ত কৰা ব্যক্তিয়ে পোৱা নাই। মই ৰাইজক এটাই অনুৰোধ কৰিম যে চৰকাৰৰ পুঁজি যাতে বান আক্ৰান্ত ৰাইজৰ মাজলৈহে যায়, সেইবাবে বানে আক্ৰান্ত নকৰা পৰিয়ালসমূহেও আমাক সহায় কৰিব লাগে। ভুলতে যদি তেওঁলোকৰ তাতো টকা গৈছে তেওঁলোকে ক'ব লাগে যে মোৰ তাতে বানপানী হোৱা নাই, টকাটো মোৰ প্ৰতিবেশীজনক দিয়ক, মোৰ ওচৰ চুবুৰীয়াজনক দিয়ক, তেওঁৰ ক্ষতি বেছি হৈছে। ৰাতিপুৱাৰ পৰা মোৰ মোবাইলত মেছেজ দি ভৰি আছে, ছাৰ অমুক জেগাত পানী হোৱা নাই, তেওঁলোকে পইচা পালে আমি পোৱা নাই। এতিয়া আমি যিহেতু আধাৰ নম্বৰ লোৱা নাই, ৰেচন কাৰ্ডৰ নম্বৰ লোৱা নাই, এই খেলি মেলিবিলাক থাকিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে নিজে যেতিয়া আমাক সহায় কৰিব তেতিয়া খেলি মেলিবোৰ নাথাকিব। যিটো সময়ত সমগ্ৰ উজনি অসম বানপানীৰ কবলত আছে, চৰম দুৰ্যোগৰ মাজত আছে, লাখ লাখ জনতাক ঘৰত থাকিব পৰা নাই, নিজৰ ঘৰখনত থাকিব পৰা নাই, ঘৰখন শেষ হৈ গৈছে, সেই সময়ত শাসকীয় বিজেপি দলে যি ৰাজনীতি কৰিছে তাত আমি আচৰিত হৈছোঁ। সেই 15,000 টকা যিটো মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল, যিটো অসম চৰকাৰে ঘোষণা কৰিছিল, দলৰ কিছুমান বিষয়ববীয়া তথা তেওঁলোকৰ নেতা পালি নেতা কি পৰ্যায়ত হৈছে আমি নাজানো, নে বিজেপি দলেই কৰিছে নে কোনোবা প্ৰশাসনীয় মানুহে কৰিছে আমি নাজানো, কিন্তু আমি সৰ্বসাধাৰণৰ পৰা খবৰ পাইছোঁ, জানিব পাৰিছোঁ যে 15,000 টকাটো একদম চিলেক্টিভ মানুহ, কাৰোবাৰ মাহী আইতা খুৰী তেনেকুৱা মানুহলৈ গৈছে, কিন্তু প্ৰপাৰ মানুহে ভালকৈ পোৱা নাই। কোনে সকলোৱে পাওক, আমি সেইটো কামনা নকৰোঁ যে কোনোবাই নাপাওক, সেইটো কথা কোৱা নাই, কিন্তু যিসকল মানুহে দুৰ্ভোগত ভুগি আছে, যিসকলৰ ঘৰত পানী সোমাইছে, কাৰোবাৰ কিবা নষ্ট হৈছে, সেইসকল মানুহে পাবই লাগিব। সেইজন মানুহে যেতিয়ালৈকে নাপায় আমি ক্ষান্ত নহওঁ। আৰু প্ৰথম কথা, ইয়াত যিখিনি তেওঁলোকে কৈ আছে যে আমি কালি খবৰ কৰিছিলোঁ আমাৰ চাৰ্কল অফিচত, এজন মানুহ গৈছিলে, তাত কৈছে টিয়কৰ চাৰ্কল অফিচত বোলে আপোনালোকৰতো ৰেফ্ৰিজাৰেটৰ বেয়া হোৱা নাই, আপোনালোকৰতো টিভি বেয়া হোৱা নাই, টিভি বেয়া হৈছে নেকি? টিভি ৰেফ্ৰিজাৰেটৰ থকা মানুহজনৰহে অকল তেওঁলোকে পইচা পাব নেকি 15,000 টকা? সেই দুখীয়া মানুহজনে যাৰ লেপ তুলি কিতাপ বহি ডুব গৈছে তেওঁলোকে নাপাব নেকি? গতিকে সকলোৱে পাব লাগে, যিসকল মানুহ দুৰ্ভোগত ভুগিছে সকলোৱে পাব লাগে। এই সময়ত আপোনালোকে ৰাজনীতি কৰা বন্ধ কৰক,
আমি ব্যক্তিগতভাৱে 16-17জন আমি 16-17 দিন ধৰি আমি সকলোৱে কোনো ৰাজনীতি নকৰাকৈ আমি সকলোকে সেৱা আগবঢ়াই আহিছোঁ। আমি চোৱা নাই যে কোনোবা ইয়াত কোন দলৰ মানুহ আছে, কোন দলৰ মানুহ পানীত ডুব গৈ আছে। আমি সকলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু আপোনালোকৰ কিছুমান মানুহে, প্ৰশাসনৰে হওক বা এই শাসকীয় দলৰে হওক, কিছুমান মানুহে যি এনেধৰণৰ কুক্ৰেট ৰাজনীতি কৰিছে, আমি আচৰিত হৈছোঁ। আৰু এটা কথা, এই ভয়ংকৰ সময়ছোৱাত আমি গম পাইছোঁ যে বহুত মানুহৰ অৰুণোদয় কাটি দিছে। আমি শুনা পাইছোঁ, কালি আমি গম পাইছোঁ, বহুত মানুহৰ পৰা ফোন পাইছোঁ যে অৰুণোদয় কাটিছে। যোৰহাট জিলাত বহুত মানুহৰ অৰুণোদয় কটা গৈছে। সেই কথাটো একদম তদন্ত হ'ব লাগে। ইয়াত যদি অৰুণোদয় সেই অৰুণোদয় নাপায়, সেই উপযুক্ত মহিলাসকলে অৰুণোদয় নাপায়, ইয়াতো এটা ভয়ংকৰ আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। ইয়াকে আমি আজি উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়লৈ, আয়ুক্ত মহোদয়ৰ কাৰ্যালয়লৈ আহিছোঁ। আমি 15,000 টকাটো চবেই পাব লাগে বুলি এখন এপ্লিকেশ্যন দিছোঁ। লগতে জনাইছোঁ যে অৰুণোদয়টো যিসকলে পোৱা নাই, যিসকলক কাটি দিয়া হৈছে, এই সকলোখিনি কেঞ্চেল কৰিব লাগে, মানে পাব লাগে, সকলোৱে পাব লাগে। ধন্যবাদ। যে অসমত বানপানী হৈছে, লণ্ডনত সাহায্য বিচাৰিছে, ইয়াতকৈ আৰু দুখৰ বিষয় কিন্তু আজি দেখা নাপালোঁ। আজি দিনটোৰ ভিতৰত দুখৰ বিষয়টো এইটোৱে যে অসমত বানপানী হৈছে, চৰকাৰ আছে। অসমত বানপানী হৈছে, অসমৰ জনতা আছে। অসমত বানপানী হৈছে, ভাৰতবৰ্ষৰ জনতা আছে, ভাৰত চৰকাৰ আছে। আজি অসমত বানপানী হৈছে, ভাৰতৰ ডাঙৰ ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলে, অলেখ পাণ্ডেৰ পৰা ধৰি আমাৰ আজি ডাঙৰ ডাঙৰ ক্ৰিয়েটৰসকলে অসমৰ বানপানীৰ কাৰণে দি দিছে। আজি RJ প্ৰবীণেও দিছে। অসমৰ বানপানীৰ কাৰণে অসমৰ সকলো স্তৰৰ মানুহে দিছে। অসমৰ বানপানীৰ কাৰণে সকলো স্তৰৰ কণ্টেণ্ট ক্ৰিয়েটৰ, মিডিয়া সাংবাদিক, সকলো ৰাজনীতিক নেতা আৰু অসম চৰকাৰ, ভাৰত চৰকাৰে যথেষ্ট অৰিহণা দিছে। তাৰ পিছতো এটা লণ্ডনৰ মাজমজিয়াত মানুহে মানুহৰ বাবে সংগীত গাইছে, আৰু সেই মানুহে মানুহৰ বাবে সংগীত গোৱাৰ পিছত তাত লিখি থৈছে যে ইমান লাখ মানুহ বানত আক্ৰান্ত হৈছে, আপোনালোকে আমাক সাহায্য দিয়ক। লণ্ডনৰ পৰা কিমান চিয়াৰ আনিব পাৰিলে ভাৰতলৈ? আমাৰ অসমৰ এই পুতৌ লগা অৱস্থাটো লণ্ডনৰ মাজমজিয়াত ফুটপাথত গান গাই পেলাই নিজৰ বাৰু আমাৰ অসমৰ মান সন্মানটো হানি কৰা নাইনে? অসমত আৰু ইমান ডাঙৰ, আজি লণ্ডনৰ পৰা যিকেইটা ডলাৰ উঠাবা, তাতকৈ ডাঙৰ ডাঙৰ এমাউণ্ট আজি ভাৰত চৰকাৰে দিছে, ডাঙৰ ডাঙৰ এমাউণ্ট কণ্টেণ্ট ক্ৰিয়েটৰে দিছে, ডাঙৰ ডাঙৰ এমাউণ্ট বিজনেছমেনে দিছে। আৰিয়ান খানে কোন হয়তো 1 কোটি টকা দিছে, বদৰুদ্দিন আজমলে 2 কোটি টকা দিছে, আৰু কোনোবা অসমীয়া কেইজনমানে 2 কোটি 1 কোটি টকাকৈ দিছে। হয়তো ইউটিউবাৰে 18-19 লাখকৈ দিছে। দীপলিনা বাইদেউ আজি সংগীত শিল্পী, দীপলিনা, আমাৰ এইটো কি আছে, দীপলিনা নহয়, দীপলিনা নে কোন বাইদেউগৰাকীয়ে এয়া কিমান লাখ তুলিছে, ডিম্পুৱেতে তুলিছে। এয়া পইচা ৰাইজে, অসমৰ আৰু ভাৰতবৰ্ষৰ ৰাইজে তুলিয়ে আছে। তাৰপিছতো লণ্ডনৰ মাজমজিয়াত অসমত বানপানী হৈছে, ডলাৰ নে পাউণ্ড এইটো কি গোটাইছে, কিমান পালে কিন্তু বিচাৰ্যৰ বিষয়। অসমত বানপানী হৈছে, অসমৰ পুতৌ লগা অৱস্থাটো লণ্ডনৰ মানুহক দেখাইছে। চোৱা, অসমত যাবা, বানপানীত উঠিবা, ডলাৰ কিমান পালে কিন্তু ৰাইজক দেখাব লাগিব। অসমৰ যদি শিল্পীয়ে যদি ডলাৰৰ কাৰণে তাত গান গাবলগীয়া হৈছে, ইয়াতকৈ কোনো বিড়ম্বনা নাই। অসমৰ শিল্পীয়ে যদি ইণ্টাৰনেশ্যনেল লেভেলত যদি চান্দা কালেকশ্যন কৰিবলগীয়া হৈছে অসমৰ কাৰণে, ইয়াতকৈ লাজৰ বিষয় চৰকাৰৰ কাৰণে নাই। আজি অসমৰ কাৰণে লণ্ডনত সংগীত গাই চান্দা তোলাটো চৰকাৰৰ কাৰণেও লাজৰ বিষয় হ'ল, আৰু আমাৰ অসমৰ কাৰণেও লাজৰ বিষয়, ভাৰতবৰ্ষৰ কাৰণেও লাজৰ বিষয়, মোৰ কাৰণে কিন্তু লাজৰ বিষয়। আমি অসমৰ মানুহে আমি লণ্ডনৰ মানুহৰ পৰা সহায় হাত নিবিচাৰোঁ। বহুত মাথা থকা মানুহৰ কথা শুনিব দেই, একদম ভালকে। কি ধৰণে আপুনি খৰচা কৰিলে বা সঠিক জেগাত আপোনাৰ সেই সামগ্ৰীখিনি পাইছেগেনে আপুনি খবৰ ৰাখিছেনে? যে পোৱা জেগাত আপোনাৰ সামগ্ৰী পাই আছে, আৰু বহু জেগাত আপোনাৰ সামগ্ৰী এতিয়াও পোৱা নাই। আৰু বহুতে এইটো ক'বলৈ বিচাৰিছে যে আপুনি 2 কোটি টকা ঘোষণাহে কৰিলে, যে আপুনি ইমান টকাৰ বস্তু দিয়া নাই। ঘৰ দুৱাৰ ভাঙি শেষ হৈ গ'ল, যে শেষ হ'লৰ কাৰণে আপুনি কি কৰিছে যে 20 লাখ পিচ টিং পাতিব। কিন্তু 20 লাখ পিচ টিঙৰ দাম হৈছে প্ৰায় 100 কোটি টকা। গতিকে 100 কোটি টকা সঁচাকৈ আপুনি দিব নে আপুনি আগুৱা কৰিছে? 20 লাখ পিচ বাঁহ দি। ডাঙৰীয়া, আপুনি একদম টেনশ্যন কৰিব নালাগে, টেনশ্যন ল'ব দৰকাৰ নাই। সেইটো আজমল ডাঙৰীয়াই যি ভাবিছে, আপুনি নোকোৱাৰ আগতে বা বানপীড়িত মানুহসকলে নোকোৱাৰ আগতে আজমল ডাঙৰীয়া, প্ৰথমতেই আজমল ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া ওলাই পৰিছে, ঠিক আছে? টনা আজোৰা কৰি পেলাই তাত মৰি পৰি হ'লেও তাত গৈ পেলাই হেল্প কৰিবলৈ গৈছে। আপোনালোককতো এটা ভিডিঅ'টো দেখা নাপালোঁ। এতিয়া যে একেবাৰে মাত দিবলৈ ওলাই আহিলে, দিয়ে নিদিয়ে তেখেতে জানিব। যিমানটো জুৰিছে সিমানটো দি আছে,
তাৰ পাছত ইমান নিৰ্লজ্জ মানুহ আপোনালোক কেনেকুৱা হ'ব পাৰে? আৰু এইখিনি সময়ত মই আমাৰ বানপীড়িত মানুহসকলকো ক'ব বিচাৰিছোঁ, এনেকুৱা যে আজমল ডাঙৰীয়াৰ বিষয়ে যে মন্তব্য কৰি থাকে, এইবোৰ বহুত জ্ঞানী লোক বুলিয়ে কৈছোঁ, বহুত জ্ঞানী হয় এহেঁতবিলাকক গৰু পিটন দিব নোৱাৰেনে? আপুনি নজৰ কিয় দিব লাগে? জ্ঞানী লোকক কৈছোঁ দেই মই, আপুনি নজৰ দিব পৰা অকাত নাই তেখেতক, ঠিক আছে? তেখেতে যিমান পাৰিছে দিছে, তাৰ পাছতো আপোনাৰ ইমান আপত্তি কিহৰ? কিয় আপোনাৰ হাতত দিব লাগিছিলে নেকি? নে পকেটত ভৰাবলৈ কাৰণে? পকেটত ভৰাব নাপালে নিজে আনি পেলাই নিজে সাহাৰ্য দিছে তেখেতলোকৰ মানুহৰ ধাৰাই, সেইটো কাৰণে আপোনালোকৰ একেবাৰে জ্বলি পৰি মৰি আছে, হয়নে নহয়? লাষ্ট লাগিব লাগিছিলে। এইটো সময়তো এনেকুৱা মন্তব্য দিয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে অনুৰোধ নকৰে কিয়? যি আজমল ডাঙৰীয়াই সহায়ৰ কাৰণে আগবঢ়াইছে সেইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিয় আপোনালোকে নকয়? আপুনি যে ইমানেই কৈ আছে বান খতম হৈ যোৱাৰ পাছত, তাৰ পাছত মিয়া মানুহ আনি পেলাই সোমোৱাব ভাবিছে নেকি? আৰু সেইবিলাক ভাবা নভবা সেইটো মতলব নাই, সেই ৰাইজবিলাকে জানিব কাক মাটি দিয়ে কাক নিদিয়ে, কোনোবাই কিবা বনাইছে নবনাইছে। আপুনি হয় কোন তাত ক'বলৈ? কোন হয়? বহুত জ্ঞানী আপোনালোকক। একদম কেতিয়াবা একদম তালি বজাই আপোনালোকক একদম স্বাগত কৰিবলৈ মন যায় এই কাইটৰ ওপৰেদি। এনেকুৱা মন্তব্যবিলাক দি নাথাকিব। আৰু মানুহক দুখীয়াক যদি হেল্প কৰিবলৈ কোনোবা ওলাই আহিছে ভগৱান ৰূপী হৈ পেলাই, প্লিজ হেল্প কৰিব দিয়ক। আপোনালোকে এনেকুৱা মন্তব্য দি থকাৰ পাছত মানুহবিলাকৰ দিমাগত কিবা কিবি সোমাই পৰে, কাজিয়া পচল ঘৃণা ভাৱ সোমাই পৰে। প্লিজ এইবোৰ এই সংবাদ মেল গোটাই আপোনালোকে নিউজৰ সন্মুখত প্লিজ এইবিলাক মন্তব্য দি নাথাকিব, গম পাইছা না? ইমানেহে কম, বেলেগ একো নকওঁ, কাৰণ আমাৰে খং উঠিছে আপোনাৰ এইবিলাক মন্তব্য শুনি। কোনোবাই যদি হেল্প কৰি আছে তেতিয়াহ'লে কৰিব দিয়ক। আপুনিতো হেল্প কৰিব যোৱা নাই, তাত এটকা আপোনাৰ নিজৰ পইচা দিছে নেকি? কোনোবাই কালা ধন উলিয়াই দিছে, ব্লেক মানি উলিয়াই দিছে, কোনোবাই চুৰ কৰি আনি দিছে, কিন্তু ৰাইজৰ হকে দিছে। তাত আপুনি মাত দিবলৈ কোনো নহয়, বাছ ইমানেই কম। আৰু যদি ইমানে মাত দিবলৈ পাৰে তেতিয়াহ'লে আজমল ডাঙৰীয়াক ৰিকুৱেষ্ট কৰক, আপুনি দিব নালাগে, আমি সেই যিমানখিনি আপুনি দিব সিমানখিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা উলিয়াই ল'ম, সেইবিলাক দিয়ক। বেলেগ মন্তব্য দিব দৰকাৰ নাই। নমস্কাৰ, মই মনালিছা গগৈ। মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে আমি মানুহবিলাকে ডনেশ্যন তুলি বান সাহাৰ্য দিয়াটো আচলতে ঠিক হোৱা নাই, তেনেধৰণে বান সাহাৰ্য দিব নালাগে। আৰু নিজে ব্যক্তিগতভাৱে যদি কোনোবাই পাৰে দিয়কগৈ, সেইটোত আপত্তি নাই, কিন্তু জোৰ জবৰদস্তি কৰাটো তেওঁ বেয়া পাইছে, আৰু এটা স্কেনাৰ লৈ ঘূৰি ফুৰাটো কামটোত তেওঁ বেয়া পাইছে। এতিয়া কথা হ'ল, জোৰ জবৰদস্তি কৰাৰ কথাটো অহাই নাই, কাৰণ অসমত যিটো অৱস্থা উজনি অসমত হৈ আছে বৰ্তমান, সেইটো লৈ সকলোৰে সহমৰ্মিতা আছে, সকলোৱে সেই কথাটো অনুভৱ কৰিছে। কোনোবা যাব পৰা নাই, দূৰৰ পৰাই তেওঁলোকে আনৰ জৰিয়তে হ'লেও যি পাৰে, যোনে যি পাৰে, কোনোবাই 10 টকা পাইছে 10 টকা, কোনোবাই লাখ টকা পাইছে লাখ টকা, তেনেধৰণে দিবলৈ সকলো সাজু আছে, কাকো ইয়াৰ কাৰণে ফ'ৰ্চ কৰিব লগা হোৱা নাই। কিন্তু মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে তেনেধৰণে দিয়াটো আচলতে ঠিক হোৱা নাই, যিসকলে পাৰে যাওক। আৰু তেওঁ লগতে এইটো কথাও কৈছে যে বেলেগে দিয়া ধন নিজৰ কিবা বেনাৰ এখন লৈ সেইটো দিয়াগে, সেই কথাটো ঠিক হোৱা নাই। এতিয়া কথাটো হ'ল, যিমানবোৰ মানুহ গৈছে, যিসকলে ব্যক্তিগতভাৱে গৈছে তেওঁলোকেতো ব্যক্তিগতভাৱে দিছে, আৰু যিসকলে বেনাৰ চেনাৰৰ জৰিয়তে দি আছে তেওঁলোকে তাত কোনেও উফাইদাং মৰাগে নাই যে মই মোৰ টকাৰেহে দিছোঁ বুলি। সকলোৱে, প্ৰতিজন ব্যক্তিয়ে এটা কথাই কৈছে যে সকলোৰে পৰা সাহাৰ্য আমি লৈ এনেধৰণে আহিছোঁ। তাত আৰু লিষ্টখন গাই দিয়া নাই যে আমুকে ইমান 10 টকা দিলে, তামুকে 20 টকা দিলে, এনেকৈ কোনেও কোৱা নাই, আৰু কোনেও বিচৰাও নাই। এইখিনি সময়ত আচলতে
কোনেও সেই কৃতিত্ব দাবী কৰিব খোজাই নাই যে মই ইমান টকা দিলোঁ, মই সিমান টকা দিলোঁ। যিসকলে কৃতিত্ব দাবী কৰিব বিচাৰে বা যিসকলে সেই তেনেকুৱা ধৰণৰ মানুহ, তেওঁলোকেতো ডাইৰেক্ট মুখ্যমন্ত্ৰীৰ ওচৰত গৈ ফটো চটো তুলি একেবাৰে লাইমলাইটত আহিছে, ইমান টকা দিলোঁ সাহাৰ্য পুঁজিত বুলি তেওঁলোকে দিছে। কিন্তু যিসকলে ব্যক্তিগতভাৱে কাৰোবাৰ ডনেশ্যন বক্সত 100 টকা ভৰাই দিছে, কোনোবাই 500 টকা ভৰাই দিছে বা কোনোবাই কাৰোবাৰ জৰিয়তে দিছে, তেওঁলোকে বিচৰা নাই যে আমি দিছোঁ বা মই ইমান টকা দিছোঁ, কম টকাও হ'ব পাৰে, যে সেইকাৰণে মই দিছোঁ আৰু আপোনালোকে গৈ পেলাই মোৰ নামটো ক'ব, সেইটো কোনেও বিচৰা নাই। গতিকে যিহেতু তেওঁলোকে বিচৰা নাই, কিন্তু তেওঁলোকে বিচাৰিছে যে মানুহখিনি সহায় হ'ব লাগে, মানুহখিনি উদ্ধাৰ হ'ব লাগে এই বিপদৰ পৰা, গতিকে তেওঁলোকে দিছে। তাত মুখ্যমন্ত্ৰীৰ আপত্তি কৰিব লগা একো নাই। মই ভাবোঁ মুখ্যমন্ত্ৰীৰ আপত্তিটোৰ আঁৰত কেইটামান কথা আছে। প্ৰথম কথা, আজি যদি মুখ্যমন্ত্ৰীৰ আপত্তিটো, এই কথাখিনি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে, এইখিনি যদি আজি জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন, তেওঁ চাগে প্ৰথম প্ৰতিবাদ কৰিলেহেঁতেন। তেওঁ এইকাৰণেই প্ৰতিবাদ কৰিলেহেঁতেন কাৰণ জুবিন গাৰ্গে বিগত দিনবিলাকত, এই বছৰ তেওঁ নাই, ইয়াৰ আগলৈকে যিমানবাৰ বান সাহাৰ্যই হওক বা যিকোনো ধৰণৰ সমস্যাত তেওঁ তেনেধৰণে ৰাস্তালৈ যোৱা আমি দেখিছোঁ। সহায় কৰিবলৈ তেওঁ নিজৰ ফালৰ পৰা যি পাৰিছে কৰিছে। তাৰ উপৰিও তেওঁ যিহেতু নিজৰ ফালৰ পৰা কৰাটো সকলোৰে কাৰণে সম্ভৱ নহয়, সেয়া লাগিলে জুবিন গাৰ্গেই হওক বা বেলেগ কোনোবাই হওক, সেই কথাটো আম্বানী পৰ্যায়ত তেনেকুৱা ধৰণৰ মানুহৰ কথা বেলেগ, কিন্তু এনেই আমাৰ নিচিনা সাধাৰণ মানুহ, সেইবিলাকৰ কাৰণে সেই কথাটো কিমান মানুহক সহায় কৰিব। যিটো অৱস্থা হৈ গৈছে মানুহ এজনৰ, এখন ঘৰকেই প্ৰায় 30-40 লাখ টকা প্ৰয়োজন। গতিকে তাত আপুনি 30-40 লাখ টকা গোটেই গাঁওখন বা গোটেই এটা অঞ্চলক দিবলগীয়া হৈছে, তেনেকুৱা হৈছে বহুতৰ। গতিকে সেইটো একেবাৰে সহজ কথা হৈ থকা নাই। কিন্তু মুখ্যমন্ত্ৰীয়ে কিয় এই কথাটোত আপত্তি দৰ্শাইছে? আপত্তি দৰ্শোৱাৰ কথাটো হ'ল যে চৰকাৰী যি সাহাৰ্য গৈ আছে, সেই চৰকাৰী সাহাৰ্যত বহুত খেলি মেলি আছে। সকলোৱে 15,000 টকাটো পোৱা নাই, 1 নম্বৰ কথা, সেইটো লৈ আপত্তি কৰি আছে। বহুতে এতিয়াও গ্ৰামাঞ্চলৰ বহুতবোৰ মানুহে কৈ আছে যে আমি জনসাধাৰণৰ পৰা সকলো সমৰ্থন পাইছোঁ, কিন্তু চৰকাৰৰ পৰা পোৱা নাই। সেই কথাটোত যেতিয়া কম্পিটিশ্যন চলে নহয়, চৰকাৰে ভাবি আছে যে এতিয়াও মানুহে যেতিয়া কৈ আছে, এই আজিৰ দিনটোতো 20টা দিন পিছত যেতিয়া মানুহে কৈ আছে যে আমি চৰকাৰৰ পৰা সাহাৰ্য ঠিকমতে পোৱা নাই, তাৰ বিপৰীতে কিন্তু জনতাই আমাক যিমান পাৰিছে সিমান দিছে, আমাৰ থ'বলৈ ঠাই নাই, সেই কথাটো মুখ্যমন্ত্ৰী হিচাপে তেওঁ কেনেকৈ সহ্য কৰিব? কাৰণ তেওঁ চৰকাৰ দায়িত্বত থকা মানুহজনৰ পৰা যদি সহায় সুবিধা পোৱা নাই বুলি কৈছে, তেনেহ'লে সেইটো তেওঁৰ কাৰণে এটা ডাঙৰ ফেইলিয়ৰ। দ্বিতীয় কথাটো হ'ল, তেওঁলোকে যি সেই মিঠাতেল দিছে, বালক মিঠাতেল বা চাউল দালিৰ কথা যিবোৰ দিছে, সেইবিলাকত ওলাই আছে যে চাউল দিব লাগে 8 কেজি, ক'ৰবাত দিছে 4.5 কেজি, ক'ৰবাত দিছে 5 কেজি। তাৰপিছত বোলে সেয়াও চাই দিছে, বিজেপিৰ সমৰ্থকৰ তাত বেছিকৈ দিছে, কাৰোবাৰ আকৌ বিজেপিৰ সমৰ্থক হ'লে তেওঁৰ ঘৰত বানপানী সোমোৱা নাই যদিও পাইছে, কাৰোবাৰ ঘৰত এটোপাও বানপানী সোমোৱা নাই, তেওঁলোকেও পাইছে। আৰু বিজেপিৰ ৱাৰ্ড মেম্বাৰে কেনেকৈ লুকুৱাই থৈছে, সেই ধৰণৰ খবৰবোৰতো ওলাই আছে নহয় জানো? গতিকে মুখ্যমন্ত্ৰীয়ে ভাবিছে যে সাধাৰণ মানুহক যদি মই বন্ধ কৰি দিব পাৰোঁ সাহাৰ্য দিয়াটো, আৰু যাব নালাগে, সেইফালে যদি যাবই নালাগে, তেতিয়া অকল যেতিয়া চৰকাৰৰ ফালৰ পৰা পাই থাকিব, যি দিয়ে চৰকাৰৰ ফালৰ পৰা পাই থাকিলে মানুহবিলাকেও গম পাব যে আমাৰ এতিয়া বাকীবোৰ ৰাস্তা বন্ধ হৈ গ'ল, গতিকে আমি আৰু একদম চিধাচিধিকৈ কথাখিনি কৈ থকাই ভাল যে চৰকাৰৰ পৰা পাইছোঁ। এতিয়াতো বহুতবোৰ মানুহে চৰকাৰে একো কৰা নাই, চৰকাৰৰ পৰা পোৱা নাই। প্ৰথম কেইদিন আমাৰ যি অৱস্থা হৈছিল, চৰকাৰেতো অহাই নাছিল, মানুহে উদ্ধাৰ নকৰা হ'লে আমি বাচিয়ে নাথাকিলোহেঁতেন। এই ধৰণৰ কথাবোৰ যেতিয়া মানুহে ক'বলৈ লাগিছে যে প্ৰথম কেইটা দিনত চৰকাৰৰ একোৱেই নাছিল, গতিকে তেওঁ ভয় খাইছে। আৰু তৃতীয় কথাটো হ'ল, তেওঁ কৈছে যে চৰকাৰৰ ফালৰ পৰা আমি প্ৰথম 7টা দিন সিমান কৰিব পৰা নাছিলোঁ, সেয়া মুখ্যমন্ত্ৰীয়ে নিজে কৰা স্বীকাৰ। গতিকে নিজে 7টা দিন কৰিব নোৱাৰোঁতে সেই 7টা দিনত মানুহ নোখোৱা নোবোৱাকৈ তেওঁলোকেতো অনশন কৰা নাই সোণম ৱাংচুকৰ নিচিনাকৈ। গতিকে তেনেধৰণে জীয়াই থকাটো, আৰু সেই জীয়াই থকা ইমান মানুহটো মৰিলেই, ইতিমধ্যে প্ৰায় 150-200 মানুহ মানে বেচৰকাৰী হিচাপত নায়েই। গতিকে বাকীখিনি যিখিনি মানুহ আছিল, যদি ব্যক্তিগতভাৱে বা ব্যক্তিগত উদ্যোগত, NGO উদ্যোগত, ইনফ্লুৱেঞ্চাৰ উদ্যোগত যদি সহায় কৰিবলৈ নগ'লেহেঁতেন,
তেনেহ'লে কিন্তু সেই মানুহবোৰ বেছিভাগে আমি নাপালোহেঁতেন। তেওঁলোকক সেই উদ্ধাৰ কান্দি দিব লগা হৈছে। মানুহে লাইভ কৰিছে ৩-৪ দিন তেওঁলোকৰ ঘৰৰ মানুহে পোৱা নাই খাবলৈ, সেইবুলি কান্দি কান্দি লাইভ কৰিব লগা হৈছে গুৱাহাটী বা বেলেগত থকা মানুহে। তাৰপিছতো চৰকাৰৰ সাহাৰ্য গৈ পোৱা নাই। তাৰপিছত মুখ্যমন্ত্ৰীয়ে আকৌ আজি ফিতাহী মাৰি কৈছে যে এতিয়া আৰু দৰকাৰ নাই, এইবোৰ বন্ধ কৰিব লাগে, চৰকাৰে এতিয়া সকলোখিনি কৰি দিব। এতিয়া আজিৰ দিনটোতো কিন্তু চৰকাৰৰ বিৰুদ্ধে অভিযোগ যে চৰকাৰ 15,000 টকাটো সকলো মানুহে পোৱা নাই। যিসকল ভুক্তভোগী তেওঁলোকৰ বেছিভাগেই পোৱা নাই, বৰঞ্চ যিসকলে বানাক্ৰান্ত নহয় তেনেকুৱা মানুহে পাইছে, মানে চাই দিছে। কথাটো হ'ল সেইটো। তাৰপিছত বোলে আকৌ কি কৰিছে, সুধিছে বোলে তোমালোকৰ ফ্ৰিজ আছিল নে, ফ্ৰিজ যদি বেয়া হৈছে তেতিয়াহে পাবা, আমুক যদি বেয়া হৈছে তেতিয়াহে পাবা। আৰে ফ্ৰিজ থকাটোৱে 15,000 টকা পাব, এনেকুৱা ধৰণৰ কিবা ক্ৰাইটেৰিয়া আছে নেকি? তেওঁলোকৰ ঘৰৰ যি আছে সেই সকলোখিনি নাই। এতিয়া দিবৰ সময়ত ফ্ৰিজ নাই, আমুক নাই, তামুক নাই, ফ্ৰিজ আছে কাৰণে পাব, ফ্ৰিজ নাই কাৰণে নাপায়, গাড়ী আছে কাৰণে পাব, এনেকুৱা ধৰণৰ কথাবোৰ নাহে। সকলোৱে ভুক্তভোগী, সকলোকে সমানে এইখিনি সময়ত চোৱা উচিত। কিন্তু তাৰ বিপৰীতে তেওঁলোকে বিভিন্ন পলিচি খটুৱাই, যেনেকৈ তেওঁলোকে সেই সুলভ মূল্যৰ দোকানৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী নাম কৰ্তনৰ ব্যৱস্থা কৰিছে, বিভিন্ন ধৰণে পন্থা উলিয়াই যে আপোনাৰ ঘৰত যদি 2 চকীয়া আছে, 4 চকীয়া আছে নেপায়, এনেকুৱা ধৰণৰ যিবোৰ তেওঁলোকৰ নতুন নতুন আহি থাকে ন ক্ৰাইটেৰিয়া, সেই একেধৰণৰ ক্ৰাইটেৰিয়া এতিয়া বানপানী সাহাৰ্যৰ ক্ষেত্ৰতো তেওঁলোকে দিবগৈ। আপোনালোকে চাই থাকক, গাড়ী যদি ক্ষতিগ্ৰস্ত হৈছে, গাড়ী মডেল কি সেইটো লাগিব, গাড়ী কিমান চনত কিনা পাৰিলে সেয়াও ডকুমেণ্টছ দি পেলাইহে তেওঁলোকৰ পৰা সাহাৰ্য আপোনালোকে পাব। এই ধৰণৰ কথা পৰ্যায়লৈ যাব। আৰু মুখ্যমন্ত্ৰীয়ে গোটেই এই সাহাৰ্যৰ ক্ষেত্ৰখনত মানে কোনো কণ্টেষ্ট নোহোৱাকৈ বিনা প্ৰতিদ্বন্দ্বিতাই বুলি যে কয়, তেওঁৱেই অকল চৰকাৰখনেই থাকিব, তেওঁৱেই যাব, তেওঁ গ'লে সেই মানুহবিলাকে আদৰি সাদৰি ল'ব, তেওঁৰ লগত চেলফি উঠিব, সেইটো তেওঁ বিচাৰিছে। তেওঁ বিচৰা নাই তাত অখিল গগৈ গৈ সমানভাৱে কৰক কামখিনি, লুৰিণজ্যোতি গগৈ গৈ পেলাই কৰক, কোনোবা কংগ্ৰেছীয়ে গৈ পেলাই কৰক, কোনোবা আজমলে গৈ পেলাই কৰক, কোনোবা সামাজিক ব্যক্তিয়ে কৰক, কোনোবা সংগঠকে কৰক, কোনোবা NGOই কৰক, কোনোবা ইনফ্লুৱেঞ্চাৰে কৰক, সেইখিনি মুখ্যমন্ত্ৰীয়ে এতিয়া বিচৰা নাই। কাৰণ তেওঁকেই লাগে গোটেই ক্ৰেডিটটো যে তেওঁ যাব সেই আশ্ৰয় শিবিৰবিলাকত। কাৰণ আগন্তুক 3-4 মাহ, 5 মাহ, 6 মাহ কিমান দিন আশ্ৰয় শিবিৰত মানুহবিলাক থাকিব লাগিব তাৰ কোনো ঠিক নাই। গতিকে সেই আশ্ৰয় শিবিৰবিলাকত তেওঁ যাব, গৈ মানুহবিলাকৰ লগত যেনেকৈ তেওঁ কি মই চব কৰি দিম, মই চব কৰি দিম, যেনেকৈ ভগৱানে কোৱাৰ দৰে কথাবোৰ যে কয় শিৱৰ বৰ দিয়া নিচিনাকৈ, তেনেকৈ তেওঁ কথাখিনি ক'ব। সেইবিলাক TV চেনেলবিলাকে লাইভ কৰিব, পৰ্টেলবিলাকে লাইভ কৰিব, মানুহবিলাকে ফূৰ্তি পাব, মামাৰ লগত ফটো উঠিব, সেই পৰিৱেশটো বিচাৰিছে। কিন্তু এতিয়া সেইটো হোৱা নাই। এতিয়া হৈ আছে কি, অখিল গগৈ গৈছে, অখিল গগৈৰ লগত মানুহে ফটো উঠিছে। মই গৈছোঁ, মই যদি কিবা এটা সাহাৰ্য দিছোঁ, মই উদাহৰণটোহে দিছোঁ দেই, মই যদি গৈছোঁ মোৰ লগতো তেওঁলোকে কৃতজ্ঞ হৈ যে এখেতো আহিছে বুলি মোৰ লগতো ফটো উঠিছে, মোৰ সৈতেও ফটো উঠিছে, মোৰ বিষয়েও কিবা কৈছে। সময় গগৈ গৈছে, সময় গগৈ সম্পৰ্কতো তেওঁলোকে কিবা মন্তব্য দিছে, কিবা কৰিছে। গতিকে এই ধৰণৰ ৰণদীপ হুদা আহিছে, তেওঁৰ লগত ফটো উঠিছে, কিবা কৈছে। এই যি কথাবোৰ হৈ আছে নহয়, এই কথাবোৰ মুখ্যমন্ত্ৰীয়ে সহ্য কৰিব পৰা নাই। কাৰণ ৰণদীপ হুদা, বদৰুদ্দিন আজমল, কালিলৈ পৰহিলৈ যদি USTMৰ সেই মালিকজন, এনেকুৱা মানুহবিলাকক যদি আদৰি সাদৰি নি তেওঁৰ নিচিনাই যদি আচৰণ কৰে, তেওঁক যেনেকৈ মামা বুলি মাতে, তেওঁলোককো যদি তেনেকৈ আদৰি সাদৰি লয়, তেতিয়াহ'লে তেওঁনো বিশেষ যে এজন ব্যক্তি, তেওঁ যে অধিক ক্ষমতাশালী ব্যক্তি, তেওঁ যে মুখ্যমন্ত্ৰী, সেই কথাবোৰ দেখোন মানুহে পাহৰি যাব। সেই ভয়তে তেওঁ সেই স্কেনাৰ বন্ধ কৰিবলৈ কৈছে, যাতে মানুহ আৰু যাব নালাগে সাহাৰ্য দিবলৈ। চৰকাৰে যি দিয়ে তাতেই সন্তুষ্ট। কালিলৈ বালক মিঠাতেল, পৰহিলৈ বালিকা মিঠাতেল, আৰু নৰ নাৰী পুৰুষ মুনি কি মিঠাতেল দিয়ে দিয়ক, কোনেও যাতে অবজেকশ্যন কৰিবলৈ নাই। কাৰণ যেতিয়া কোনেও নিদিব, চৰকাৰৰ মুখলৈ যেতিয়া বাট চাব লাগিব, তেতিয়া তেওঁলোকৰ কমপ্লেইনো নাথাকিব। এতিয়া বহুতবোৰে যেতিয়া বালক মিঠাতেল পাইছিল, বহুতে কোৱা শুনিছিলোঁ যে আমাক NGO বা ব্যক্তিগত মানুহে আহি ধাৰা দিছে, ফৰচুন দিছে, কিন্তু সেই সময়ত চৰকাৰে আমাক এই বালক মিঠাতেল দিছে 450 গ্ৰামৰ। সেই ধৰণৰ যে কম্পেৰিজনটো হৈ আছে, সেইটোত মুখ্যমন্ত্ৰী অস্বস্তিত পৰিছে। গতিকে মুখ্যমন্ত্ৰীয়ে ভাবিছে যে এই কথাটো মই এতিয়াই যদি বন্ধ নকৰোঁ, আগন্তুক দিনবিলাকত আৰু 6-7 মাহলৈ মই নাপাত্তা হৈ থাকিম। নিজেতো তেওঁ পৰিৱেশটো গম পাইছে। সিদিনা যেতিয়া তেওঁ ভ্ৰমণ কৰিবলৈ গ'ল, তাত
সাধাৰণ মানুহবিলাকেতো বহুত উজোৰ আপত্তি কৰিছে আৰু কিছুমানে একদম মুখ্যমন্ত্ৰীক বিৰাট সমৰ্থন কৰিছে, ওপৰৰ পৰা হেণ্ডছেক মাৰিবলৈও যোৱা দেখিছোঁ। তাততো বহুতে কোৱাও শুনিছোঁ যে আমাৰ লগৰে মানুহ নিছে, নি পেলাই তেনেকুৱা বিজেপি নেতা কৰ্মীয়ে লৈ গৈছে আৰু চিঞৰ বাখৰ কৰিবলৈ গৈছে যাতে মুখ্যমন্ত্ৰীক মানে ভাল পোৱাটো এতিয়াও আছে, সেই কথাটো দেখুৱাবলৈ কৰা বুলিও বহুতে কৈছে। আমি নাজানো সেইবোৰ বাৰু কোনে কি হেণ্ডছেক মাৰিছে নে কি কৰিছে, কিন্তু দেখাটো ভিডিঅ'টো দেখিছোঁ। ভিডিঅ'ত দেখোঁতে তলত দিয়া কমেণ্টবিলাকতে মোৰ লগৰ আমুকক লৈ গৈছে, আজি তামুকক লৈ গৈছে, এই ধৰণৰ কমেণ্টটো আমি দেখিছোঁ। গতিকে মুখ্যমন্ত্ৰীৰ ভয় সেইটোৱে হৈছে যে চৰকাৰে দিয়া সাহাৰ্যত লৈ যাতে কোনেও কটু মন্তব্য কৰিব নোৱাৰে আৰু তেওঁলোকে যাতে কোনো ধৰণৰ উইদাউট এনি কণ্টেষ্ট বাধা বিঘিনি নোপোৱাকৈ, যেনেকৈ এতিয়া ইজনে দিয়াৰ পিছত চৰকাৰতো সমালোচনা কৰা হৈছে বা তেনেকুৱা ধৰণৰ স্কোপ এটা আছে, সেই স্কোপটো নাইকিয়া কৰাৰ কাৰণে এই স্কেনাৰৰ গোটেই পৰ্বটোৱে আচলতে তেওঁ বন্ধ কৰিব খুজিছে, মানুহে যাতে দিব নালাগে। কিন্তু এটা কথা মই কওঁ, যদি স্কেনাৰ লৈ বা কোনোবাই যদি ব্যক্তিগতভাৱে ধন সংগ্ৰহ কৰি নিজৰ কামত খটুৱাইছে, সঁচাকেই যদি তেওঁলোকৰ লক্ষ্য উদ্দেশ্য ভাল নহয়, তেওঁলোকে যদি বানাক্ৰান্তসকলক দিয়াগৈ নাই, আমি যিসকলে দিছোঁ, আপুনি মই যদি বাটে ঘাটে যিসকলক দিছোঁ, আমিতো একেবাৰে প্ৰকৃতাৰ্থত সেই লোকসকলৰ কাৰণে দিছোঁ আৰু তেওঁলোকে যদি বেলেগ পাৰ্পাছত যদি ব্যৱহাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হওক, সেইটোত কিন্তু মই আপত্তি নকৰোঁ। কাৰণ তেনেধৰণৰ হেৰাছমেণ্ট আৰু কাৰোবাক জোৰ জবৰদস্তি কৰাৰো কথা নহয়, দিবই লাগিব বুলি ক'ব নোৱাৰে, সেইটো নহয়। কিন্তু স্বইচ্ছাই দিয়াসকলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বাধা দিব নোৱাৰে। আজিও যদি কোনোবাই ভাবে যে মই এই মুহূৰ্তত এটা হেৰি লৈ যাওঁ, মই নিজৰ ফালৰ পৰাটো দিমেই আৰু কোনোবাই যদি দিয়ে দিয়ক, সেইটোত কোনেও দান বৰঙণিৰ ক্ষেত্ৰত বাধা নাহে। কাৰণ দান বৰঙণি সেয়া সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কাৰণে খোজা নাই, মানুহৰ জনতাৰ কল্যাণৰ কাৰণে যদি কোনোবাই ল'ব খুজিছে আৰু সেইটো যদি জোৰ জবৰদস্তি কৰা হোৱা নাই, তেওঁ যদি স্বইচ্ছাই দিছে, সেইটোত আচলতে বাধা প্ৰদান কৰাটো এক প্ৰকাৰ ভুল কথা, সেইটো মানুহে মানি ল'বলৈ টান পাব। আৰু এই সময়ত বিশেষকৈ বিপদৰ সময়ত এইটো কোনেও বিহু ফাংচন পাতিবলৈ খোজা নাই, কোনেও লটাৰী পাতিবলৈ খোজা নাই, কিন্তু বিহু ফাংচনৰ সময়তহে আকৌ দান বৰঙণি আমি দেখোঁ যে বাঁহৰ হেৰি এনেকুৱা এডাল বাঁহ এডাল দিও বহুত গাঁৱৰ মানুহে কেতিয়াবা কিবা নাম পাতে, কেতিয়াবা সকাম পাতে, কেতিয়াবা বিহু ফাংচনৰ কাৰণে ধৰে, এনেকুৱা ধৰণৰ আছে। সেইবিলাকতহে মুখ্যমন্ত্ৰীয়ে বাধা দিব লাগে। কাৰণ বিহু পাতিবলৈ, নাম পাতিবলৈ বা কিবা এটা প্ৰগ্ৰেম পাতিবলৈ সেই মানুহখিনিয়ে গাড়ীখন চলাই যোৱা বা বাইকখন চলাই যোৱা মানুহৰ দিবলৈ মন নাথাকিবও পাৰে, কিন্তু যিটোত আমি সকলোৱে ভুক্তভোগী, আমি সকলোৱে যিটো অনুভৱ কৰিছোঁ তেওঁলোকৰ দুখটো, সেইটোত আমাৰ যিহেতু আমি স্বইচ্ছাই দিয়া বস্তুটোত আচলতে আপত্তি কৰিবলগীয়া মুখ্যমন্ত্ৰী নাই। তেওঁ যদি বন্ধ কৰিব খুজিছে সেই ধৰণৰ দান বৰঙণিহে বন্ধ কৰক, যিটো বাঁহেদি বন্ধ কৰি পেলাই ৰাস্তাটো ৰখি থকা হয়। বহুতবোৰ জেগাত আমি দেখিছোঁ যে বিহুৰ সময়ত, আপুনি ফাকুৱাৰ সময়ত, সেই সময়ত আপুনি যদি গাঁওবিলাকৰ মাজেদি যায়, বাঁহ এডাল দি দিয়ে, তাৰপিছত আপোনাক দিবলৈ কয়, ডনেশ্যন দিবলৈ কয়, নহ'লে গাড়ীখন এৰি দিব নোখোজে, এনেকুৱা পৰিৱেশ সৃষ্টি কৰে। সেইবোৰ বন্ধ কৰক। সেইবোৰত সকলোৰে সমৰ্থন নাথাকিব পাৰে। মই নিবিচাৰিব পাৰোঁ যে কোনোবাই ফাকুৱা পাতিছে তাৰ কাৰণে মই পইচাটো দিবলৈ মোৰ মন নাযাব পাৰে, মই যাব পাৰে নাযাব পাৰে তো কোৱা নাই, মই উদাহৰণহে কৈছোঁ। গতিকে কথাবোৰ তেনেকুৱা। নমস্কাৰ, ধন্যবাদ। আপুনি চাওক, এতিয়া পাইছে কোনে? যিখিনি মানুহ পানীত বুৰা নাই সেইখিনি মানুহে পাইছে। গম পালে এতিয়া চাওক, আজিলৈকে মানুহ সোমাব পৰা নাই। দলঙৰ কিনাৰত ধেনা ঘৰ আছে, আজিলৈকে সোমাব পৰা নাই। সেইকেইখন মানুহে কেলে নাপাব? সেইকেইখন মানুহ কেলে হেৰি হ'ব? মেইন আপুনি শুনি লওক, মই তোমাৰ লগতে আছো।
পানী কেনেকুৱা হ'ব 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 পদম দুজনে কৈছো হ'ব হ'ব মোৰ মানুহটো অসুখী আপুনি জানে ল'ৰা ছোৱালী কিমান আপত্তি কৰিলো নাই এদিন নহ'ল তোমাৰ জানো মোৰ মনটো নহ'ল কেনেকে আছো অন্তৰটো নোপোৱা হ'লে মই আজি ফুকি থাকিলো তিনগুণৰো তেতিয়া মই আপোনাক ঘৰ পইচা দি থৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে বানত যিখিনি ক্ষতিগ্ৰস্ত পৰিয়াল আৰু প্ৰতিটো পৰিয়ালৰ এগেইনষ্টত 15,000 টকা তেখেতে অনুদান আগবঢ়াইছে। এই অনুদানত কোনো গাফিলতি থাকিব নালাগিব। আপোনালোকক নিশ্চয় তেখেতসকলে সেইমতে আপোনালোকৰ BLO গাঁওবুঢ়া আৰু ইতিমধ্যে আমাৰ CRC আৰু চাৰ্কুল অফিচাৰ এই আটাইকেইটা বস্তু জড়িত হৈছে। তেখেতসকলে যেতিয়া আপোনালোকে ভেৰিফিকেশ্যন কৰিবলৈ যাওঁতে কাৰণ তেখেতসকল অহা নাই বানপানী ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক পৰিদৰ্শন কৰিবলৈ গাঁওবুঢ়া আৰু আমাৰ ৱাৰ্ড মেম্বাৰ গৈছিল। গতিকে নিশ্চয় সেই দুজনে তাৰ যিবিলাক ছবি গতিকে নিশ্চয় অৱগত কৰিছে। গতিকে অৱগত কৰাৰ ফলস্বৰূপে আপোনালোকে যিখন ইতিমধ্যে আপোনালোকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ দ্বাৰা ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক দিবলৈ আনিছিলে। গতিকে যেতিয়া আপোনালোকে ছাৰ্ভে কৰিছিলে যেতিয়া ফৰ্ম ফিল আপ কৰিছিলে সেই ফৰ্ম ফিল আপ কৰাৰ সম্পৰ্কত আপোনালোকে এখন তালিকা প্ৰস্তুত কৰিছিলে। যিখন তালিকাত নেকি আজি দেখা গৈছে যে নামনঙীয়া গাঁৱৰ সমূহ অঞ্চলটো নি এখন আপোনাৰ তালিকা প্ৰস্তুত কৰিছে। গতিকে এই প্ৰস্তুত কৰা তালিকাখনত আমাৰ এটা বিসংগতি দেখা পাইছোঁ। যিহেতু একেটা পৰিয়ালে দুটা মানুহৰ আপোনাৰ তাত তালিকাত অন্তৰ্ভুক্ত হৈ আছে আৰু সেই অন্তৰ্ভুক্ত কৰি থকাৰ ফলস্বৰূপে একৰপা যদি 100লৈকে বনাইছে তেতিয়াহ'লে তাত একৰপা কি কৰিছে আপুনি 100লৈ আহিছে, কিন্তু মাজৰ মানুহখিনি ক'লৈ গ'ল আৰু একেখন যদি আপোনালোকৰ তালিকাতে আপোনালোকে এইখিনি সন্নিৱিষ্ট কৰিছিলে তেখেতসকলে কি কাৰণে পালে আৰু এই মানুহখিনি কিয় নেপালে এই প্ৰশ্নটো আপোনালোকে আমাক আজি উত্তৰ দিয়ক আপুনি। আৰু যদি তাত কিবা চৰকাৰখনে আপোনালোকক যদি কিবা ইয়াত নিম্নতম যদি আপোনালোকক বিচাৰিছে যে 10জনক দিয়ক তেনেকুৱাও যদি আপোনালোকক দিছে চৰকাৰে চাৰ্কুলাৰ দিছে গাইডলাইন দিছে আজি ৰাইজক আপোনালোকে অৱগত কৰক। আৰু যদি এইখিনি ক্ষেত্ৰত আপোনালোকক চাৰ্কুলাৰ কোনো দিয়া নাই তেতিয়াহ'লে তাৰ স্পষ্টীকৰণ কৰি ৰাইজৰ মাজত সম্পূৰ্ণকৈ আপোনালোকে জ্ঞাত কৰক। কি হ'ল আমাৰ এইটো নামডঙীয়া বলিয়া চুবুৰী পৰে দেই কৰিগাঁও এৰিয়াৰ আমাৰ এডোখৰ মানে বানপানীয়ে বিধ্বস্ত কৰি থৈ গ'ল। সম্পূৰ্ণ এলেকাটো আমাৰ বানপানী হৈ আছে। এতিয়া পানী এইপিনে পথাৰ ফালে পানী চাওক পানী শুকুৱাই নহয় নে। তাৰপৰা CMৰ এককালীন যিটো সাহাৰ্য এই সাহাৰ্যটো এখন মই লিষ্ট এখন পাইছোঁ। ইয়াত মানে একেগৰাকী মানুহৰ নাম দুবাৰ আছে। তাৰপৰা একাউণ্ট নম্বৰ একেই, স্বামী নাম একেই, তেওঁৰ একাউণ্ট নম্বৰ দুইটা চাইছোঁ, দুইটা নাম্বাৰ একেই একাউণ্ট নম্বৰ। এইটো মানে কেনেকৈ বিসংগতি হৈছে মই তাকে গাঁওবুঢ়া আৰু আমাৰ ৱাৰ্ড মেম্বাৰক মানে কোনে হেৰি কৰিছিলে মই তেওঁলোকক মানে সুধিব বিচাৰিছোঁ এইটো কেলৈ এনেকৈ হ'বলৈ পাইছে। আৰু যিবিলাকৰ পানী সোমাইছে তেওঁলোকে পইচা এতিয়ালৈকে পোৱাই নাই। আৰু ইয়াতো নাম যিবিলাক দেখিছোঁ মই তেওঁলোকৰ বানপানী একো অনিষ্ট কৰা নাই, তেওঁলোকৰ নামো আছে। যিবিলাকৰ অনিষ্ট হৈছে তেওঁলোকৰ নামেই নাই। এই তালিকাখন এতিয়া কোনে প্ৰস্তুত কৰিছিলে সেইটো এতিয়া আমাক লাগে ৰাইজক। এই প্ৰস্তুত কৰা মানুহকেইজন ইয়াত চহী আছে, মই ইয়াত ৰ'ব আপোনালোকক দেখাই দিছোঁ। ইয়াত আমাৰ গাঁওবুঢ়া চহী আছে, ৱাৰ্ড মেম্বাৰ চহী আছে আৰু BLO হিমাংশু কাকতি চহীটো আছে ইয়াত। তেওঁলোকে ইমান ডাঙৰ হেৰি এটা কেনেকৈ দায়িত্ব এটা লৈ যদি এনেকুৱা গাফিলতি কৰে বা এনেকৈ যদি হেৰি কৰে এইটো কেনেকৈ হ'ব ন। এতিয়া একাউণ্টবিলাকত পইচা সোমোৱা বিষয়টো আমাৰ অৱগত নহয়। সেই বিষয়টো ইতিমধ্যে আপোনাৰ চাৰ্কুল অফিচক দায়িত্ব দিছে। আমাৰ ইয়াত দায়িত্বটো দিছিলে আমাৰ BLO গাঁওবুঢ়া আৰু ৱাৰ্ড মেম্বাৰ। তেওঁলোকক আমি যিসকলৰ ঘৰত ক্ষতি হৈছে তেওঁলোকৰ ঘৰে ঘৰে যোৱা হৈছে, গৈ পিনি তালিকাখন প্ৰস্তুত কৰি দিয়া হৈছে। তাৰে কিছু সংখ্যক লোকৰ কি বুলি কয় আপোনাৰ একাউণ্টত ধন সোমাইছে আৰু কিছু সংখ্যক লোকৰ ধন সোমোৱা নাই। এই বিষয়টো ইতিমধ্যে আমাৰ ইয়াৰ যিজন BLO আৰু লগতে স্থানীয় 3জন ব্যক্তি ইতিমধ্যে চাৰ্কুল অফিচলৈ গৈছে। সেই উত্তৰটো তেওঁলোক আহি যেতিয়া পাবহি সেই উত্তৰটো ৰাইজে উত্তৰটো পাব তাত। আৰু এতিয়া আমাক 10টামান বজাত আমাৰ BLOৱে খবৰ ফোন দিলে যে
বাকী যিসকল ব্যক্তি থাকি গ'ল সেই সকলোখিনি তালিকা ইতিমধ্যে আজিৰ ভিতৰত আমাক দাখিল কৰিবলৈ কৈছে। অফিচৰ পৰা নিৰ্দেশনা দিছে। ইতিমধ্যে সেই কামটো আমি BLO মই আমি কামটো কৰি আছোঁ। এতিয়া পুৰা গাইডলাইন দিছে। 1 নম্বৰ গাইডলাইন হৈছে ফাৰ্নিচাৰ নষ্ট হৈছে নেকি, 2 নম্বৰ গাইডলাইনত দিছে আপোনাৰ কাপোৰ কানি নষ্ট হৈছে নেকি, আৰু 3 নম্বৰ দিছে বাচন বৰ্তন নষ্ট হৈছে নেকি। সেই তিনিটাই তেওঁলোকক অপশ্যন দিছে। সেইখন তালিকাখন ইতিমধ্যে CRC দুজনক আমাৰ দায়িত্ব দিছিলে। তেওঁলোকে তালিকাখন প্ৰস্তুত কৰি ইতিমধ্যে CRCক জমা দিছে। CRCয়ে সেইটো আপোনাৰ চাৰ্কুল অফিচত জমা দিছে। এইখিনি নিশ্চয় এইখিনি আমাক এতিয়া অফিচৰ পৰা নিৰ্দেশ দিছে। এইখিনি সম্পূৰ্ণ যিখিনি আমাক গাইডলাইন দিছে সম্পূৰ্ণ কোনো পাত কৰি নাযায়। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পেটত কথা নাথাকে আৰু বহু কথা সহ্য কৰিব নোৱাৰোঁ বাবেই আচলতে আমি প্ৰতিটো যিটো সত্য আৰু যিটো আমি মানে সহ্য কৰিব নোৱাৰোঁ এই কথাখিনি আমি স্পষ্টভাৱে কৈ আহিছোঁ আৰু ভৱিষ্যতৰ দিনতো কৈ যাম। আজি আপুনি অতি শেহতীয়াভাৱে আচলতে যিটো কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে যে আপোনালোকৰ চৰকাৰী ৰিলিফৰ কাৰণে বাট চাই থকাহেঁতেন আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ ৰাইজ বানত আক্ৰান্ত হৈ যি 100জন বা 100জনৰ ওপৰত মৃত্যু হৈছে, 1000জনৰ মৃত্যু হ'ল দিন খাবলৈ নাপায়। আপুনি এই কথাটো উপলব্ধি কৰিব পাৰিছে নাই? আপোনালোকৰ প্ৰশাসন যন্ত্ৰটোৱে কি ধৰণে কাম কৰিলে প্ৰথম 5-6 দিন আপোনালোকে নিজে এনালাইচিছ কৰক। এইখিনি কৰাৰ সময় সমাগত। প্ৰত্যেকজন সুহৃদয়বান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ৰাইজে যদি সহায় সহযোগ নকৰিলেহেঁতেন, খাবলৈ নাপায় 1000জন ব্যক্তি আজি অসমত মৃত্যুবৰণ কৰিলেহেঁতেন। তেনেস্থলত আপুনি বানাক্ৰান্তক সহায় কৰিবলৈ অহাসকলে কিছু পৰিমাণে আৰ্থিক সাহায্য ৰাইজৰ পৰা তুলি আনি যিদৰে সহায় সহযোগ কৰিছে, তেখেতসকলক আজি যি কটাক্ষ কৰিছে এইটো কেতিয়াও আচলতে শুভ লক্ষণ নহয়। আপোনালোকে যদি প্ৰথম পৰাই একদম ষ্টেপটো যদি খুব ভালদৰে আৰু প্ৰশংসনীয়ভাৱে ল'লেহেঁতেন, তেতিয়াহ'লে নিশ্চিতভাৱে ৰাইজে এইখিনি কৰিব লগা নহ'লহেঁতেন। আজি ৰাইজে কৰিব লগা হৈছে কিয়? যে আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত ইয়াত দুৰ্বলতা আছিল আৰু এতিয়াও আছে। গতিকে আচলতে এই ৰাইজক দুখিবলৈ যোৱাতকৈ হাতোৰা এটা লৈ বা আপোনাৰ কাৰ্টুন এটাৰ ভিতৰত সাহায্য অকণমান দিয়াৰ কাৰণে যি ৰাইজ ঘূৰি ফুৰিছে সেইসকলক কটাক্ষ কৰাতকৈ আপুনি বানপীড়িত ৰাজ্যৰ প্ৰকৃত সমস্যা উপলব্ধি কৰি আমি যি ডিমাণ্ড কৰি আছোঁ 10,000 কোটি টকা, এই 10,000 কোটি টকাটো উজনিৰ 3খন বানাক্ৰান্ত জিলাৰ বাবে আপোনালোকে ঘোষণা কৰক। তেতিয়া আমি বুজি পাম যে হয়, ৰাইজৰ সহায় নোহোৱাহেঁতেনেও অসম চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই ৰাইজক উদ্ধাৰ কৰিলেহেঁতেন। আমি আশাৰে বাট চাই আছোঁ যে আপুনি কিবা এটা ভাল পদক্ষেপ ল'ব। কিন্তু ক'তা আজিলৈকেতো আপোনালোকে বিশেষ একো ষ্টেপ ল'ব পৰা নাই। কেঁচাকৈ বাঁহৰে এটা ঘৰ বনাই দিম বুলিও আপোনালোকে ডাইৰেক্টলি ক'ব পৰা নাই। আজি বিভিন্ন সময়ত বিভিন্ন স্থানৰ পৰা আহি ইউটিউবাৰসকলে বা অন্যান্য সুহৃদয়বান লোকে বিভিন্ন স্থানত ঘৰ বনাই আছে। আপোনালোকেতো সংবাদ মাধ্যমৰ জৰিয়তে বা অন্যান্য ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেখি আছে। যদি এইসকলে সহায় নকৰিলেহেঁতেন, তেতিয়া এই মানুহখিনি যিখিনি বানত ককবকাই থকা মানুহ, এই মানুহখিনি কেনেকৈ উদ্ধাৰ পালেহেঁতেন আপুনি কওক। এনে আচলতে ক'ব লাগে বুলি কিবা এটা কথা আপোনাৰ মুখত কৈ দিয়াটো কেতিয়াও আচলতে শোভা নাপায়। আমি কষ্ট পাইছোঁ, বিশেষকৈ উজনিৰ বানপীড়িত ৰাইজে কষ্ট পাব। কাৰণ বহু মানুহেই আজি তাৰিখলৈকে সহায় কৰি আছে, আহি আছে। বিভিন্নজনে জেপৰ পৰাই দিছে আৰু উইলিংলি দিছে। কাৰোবাক ক'ব লগা হোৱা নাই, কাৰোবাক দাবী ধমকি দি কোনোবা কাৰোবাক ডকাইত কৰি অনা পইচাই আমাক ৰিলিফ দিবলৈ অহা নাই। আমাক নিজৰ পকেটৰ 10জন চুবুৰীৰ মিলি তাৰ পইচাৰে আমাক ৰিলিফ দিবলৈ আহিছে। আমি ধন্যবাদ সেইসকলক জনাইছোঁ। বহুতো ভাল ইউটিউবাৰে খুব সুন্দৰ কাম কৰি আছে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহি আমাক সহযোগিতা কৰিলে আমি ধন্যবাদ জনাইছোঁ। আপোনাকো ধন্যবাদ জনাম যদি আপুনি উজনিৰ এই বানপীড়িতৰ কাৰণে 10 কোটি টকা, 10,000 কোটি টকা যদি আপুনি ঘোষণা কৰিব পাৰে। গতিকে মনৰ ক্ষোভ কিছু আছে আমাৰ, এইখিনি আমি প্ৰকাশ কৰি যাম। আমাৰ ক্ষোভখিনি আমি প্ৰকাশ কৰিবই লাগিব, কাৰণ
কষ্ট পাইছোঁ আমি মানুহখিনিয়ে। কি কাৰণে কষ্ট পাইছোঁ আপুনি সম্পূৰ্ণৰূপে গম পায়। তেনেস্থলত এই মানুহখিনিক সকাহ দিয়াৰ আপুনি ব্যৱস্থা কৰক। ইয়াৰ অন্যথা কিন্তু মানুহখিনি যথেষ্ট ক্ষোভিত হৈছে। আপুনি নাভাবিব আপোনালোকৰ পাৰ্টি মানুহ ক্ষোভিত হোৱা নাই, যথেষ্ট পৰিমাণে পাৰ্টি মানুহ আপোনালোক ক্ষোভিত হৈছে। গতিকে খুব কেনেকৈ আচলতে মষিমূৰ কৰে বা প্ৰশমন কৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। পুনৰবাৰ আপোনাক এনেধৰণৰ মন্তব্য আচলতে প্ৰদান নকৰিবৰ কাৰণে, আমাক কষ্ট নিদিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। নমস্কাৰ। মই দুটা বিষয় একেলগে আলোকপাত কৰিব বিচাৰিছোঁ। প্ৰথম বিষয়টো হৈছে যে যোৰহাটৰ যোৰহাট নগৰৰ কৃত্ৰিম বানপানী, আৰু দ্বিতীয় বিষয়টো হৈছে উকিল সন্থাৰ নতুন ভৱনত যি কেলেংকাৰী উন্মোচিত হৈছে বা যি ধৰণৰ ফাট মেলিছে বা যি ধৰণৰ ঘটনা ঘটিছে, ছাদ খহি যোৱা বা কি হৈছে, এই সম্পৰ্কত ইতিমধ্যে সভাপতি হেমেন বৰাদেৱেও তেখেতৰ বক্তব্য ৰাখি দিছে, সেইখিনি আমি দেখিছোঁ। সেই সম্পৰ্কটো মই ৰাখিম। প্ৰথম কথাটো আহিছোঁ বানপানীলৈ, যে শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোকে এটা কথা মনত ৰাখিব যে যোৰহাটখন কিন্তু যোৰহাটৰ মানুহৰ, কোনো ৱাৰ্ড সদস্যৰ নহয়, কোনো কমিশ্যনাৰৰ নহয়, কোনো DC নহয়, কোনো ইঞ্জিনিয়াৰৰ নহয়। যদি এই যোৰহাট চহৰখন আমাৰ হয়, আপোনাৰ হয়, মোৰ হয়, তেতিয়াহ'লে যোৰহাট চহৰখনত কৰি থকা কামৰ সম্পৰ্কত আপোনালোকে কিন্তু সচেতন হ'ব লাগিবই। অনাগত দিনত কিন্তু আপোনালোক আৰু অধিক ভয়ানক অনিল নগৰ এখন দেখিবলৈ আপোনালোকে গৈ আছে। গুৱাহাটীত এখন অনিল নগৰ আছে, কিন্তু যোৰহাটখনত মই যিটো দেখিবলৈ পাইছোঁ এতিয়া, মই যিটো ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বাস্তৱ পৰিস্থিতিত গোটেই যোৰহাটখনে অনিল নগৰ হ'বলৈ গৈ আছে। পানী ওলাই যোৱা ৰাস্তাবিলাক কি হ'ল, আপোনালোকক কেইটামান কথা কওঁ যে আপোনালোকে দেখিব। মই দুটা কথা কওঁ। এটা হৈছে আতলীয়া গাঁৱৰ যিটো ড্ৰেইন আছিলে, সেই ড্ৰেইনটো বহুত বহল আছিলে। সেই ড্ৰেইনটো কি কৰিলে, পিছত যেতিয়া পকা কৰিবলগীয়া হ'ল, বহুত ঠেককৈ কৰিলে আৰু বহুত ঠেক কৰি সেইটো পুতি পেলোৱাৰ ফলত পানী কমকৈ যোৱা হ'ল। আৰু এটা দেখুৱাই দিওঁ যে এতিয়া সদ্য নিৰ্মিত যিটো ক্লাব ৰোডত কিমান ডাঙৰ ডাঙৰ খাল আছিলে ছাইডত, সেই খালবোৰ পুতি ৰাস্তাটো বহল কৰাৰ নামত অকণমান নলা কৰিলে। আৰু এইবাৰ ক্লাব ৰোডটো কি দুৰৱস্থা সেইটো দেখক। আগতে চন্দন নগৰৰ ফালেদি অকণমান পানী হৈ পায়, গোটেই ক্লাব ৰোডটো ডুবুৰি গ'ল। তো এই দুটা মাত্ৰ উদাহৰণ। তেনেকৈ আপোনালোকে যদি চাই সেই যিটো নিউভিল ৰোড বা তেনেকৈ আপোনালোকে যদি চাই তৰুণাম ফুকন পথ, এই পথবিলাকত যিবিলাক নতুনকৈ নিৰ্মাণ কৰিছে, চব নলাবিলাক সৰু সৰু কৰি দিয়াৰ কাৰণে আচলতে কি হৈছে, পানী যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। মোৰ নিজৰ অভিজ্ঞতাৰে কওঁ, আজি কিছু বছৰ আগতে এইবাৰ যিটো বানপানীত বুৰিছে সোণাৰীগাঁও ৰাস্তাটো নিৰ্মাণ কৰি থাকোঁতে মই সেইফালেদি আহিছিলোঁ মোৰ এজন বন্ধুৰ সৈতে। যেতিয়া নলাটো মানুহ ঘৰতকৈ ওখত বনাইছে, মানুহ ঘৰৰ পানী যাবলৈ নলাটো নোৱাৰে, তেতিয়া মই এঠাইত নামি পেলাই, কেইজনমান মানুহ আছিলে আৰু ঠিকাদাৰে কাম কৰি আছিলে, মই নামি পেলাই নিজস্বভাৱে কৈছিলোঁ যে এই নলাটো কিয় ইমান ওপৰত বনাইছে, কিয় মানুহ ঘৰৰ পানীটো ক'ত যাব। তেতিয়া ঠিকাদাৰৰ মানুহে বা মিস্ত্ৰীয়ে কিবা কওক নকওক, সেই মানুহখিনিয়ে মোৰ লগত তৰ্ক কৰিছে, আপুনি ক'ৰ পৰা আহিছে ওপৰতে পৰিবলৈ, এইবিলাক কিন্তু পইচা পাতি বিচাৰি ইয়াত নাহিব দেই। মই ভাবিছিলে মই প্ৰতিবাদ কৰাটোত কিবা পইচা ল'বলৈ গৈছোঁ, আমাৰ ৰাস্তাটো যেনে তেনে হৈছে, আপোনালোকে এইবিলাক হেৰি নকৰিব। মোক সুধিছিলে আপুনি কোন সংগঠনৰ, মই বোলো সংগঠন নহ'লে মানুহ থাকিব নোৱাৰে নেকি, মানুহে বেয়াটো দেখিলে ক'ব নোৱাৰে নেকি। মই তেতিয়াই কৈ থৈ গুচি আহিলোঁ মানুহকেইজনৰ আগত যে আপোনালোকে আজি যে মোক কৈছে, আপোনালোকে এদিন পস্তাব, সেইটো জানিব যে ইয়াত কিন্তু পানী হ'ব। আৰু আজি সেই গতিয়ে হৈছে। ঠিক তেনেকৈ যোৰহাটখনৰ অভাৰব্ৰিজৰ তলতো আজি সেই অৱস্থা। এই সামগ্ৰিকভাৱে গোটেইবোৰ হোৱাৰ আৰু এটা কাৰণ হৈছে আমি জলাশয়সমূহ পুতি আহিছোঁ। দ জেগাবোৰ পুতি আমি ওখ ঘৰ বনাইছোঁ বানপানী নহওক বুলি, কিন্তু পানীটো হ'বই। প্ৰত্যেক বছৰে যিমান বৰষুণ হৈ আছে সিমান পানীয়ে হৈছে, কিন্তু আমাৰ যিহেতু পানীত জমা হ'বলৈ জেগা নাই। এই লিচুবাৰীত যিটো দেখিব আপুনি, লিচুবাৰীৰ পৰা আগলৈ আহি ডনবক্স আৰু লিচুবাৰীৰ মাজৰ যিটো তৰাজান ওলায়, সেইডোখৰত যিটো পিটনি, যিটো আমাৰ পিটনি আছিলে, যিটো জলাশয় আছিলে, সেই জলাশয়টো তাত পুতি পেলাবলৈ বা কোনে পাৰ্মিশ্যন দিলে, কোন এইটো মানে বিবেকহীন ব্যক্তি, কোন এজন নাজানো, সেই জলাশয়টো পুতি দিয়াৰ ফলত এতিয়া কি হৈছে, সেই মানুহখিনি সম্পূৰ্ণৰূপে পুত গৈছে বা বানপানীৰ তলত গৈছে। গোটেই লিচুবাৰী অঞ্চল পুত খাই গৈছে। লিচুবাৰী অঞ্চলৰ যিটো নলা, সেই নলাটো যদি আপুনি আগলৈ যায় তেতিয়া দেখিব এটা বহল নলাৰ পানী গৈ থকা অৱস্থাত যেতিয়া কালভাৰটো পায়গৈ, কালভাৰটো সৰু। এইবোৰ আপোনালোকে দেখি আছে,
কিন্তু মূল কথাটো যিটো ক'বলগীয়া কথা সেইটো হৈছে এই সম্পৰ্কত কাম কৰি থাকোঁতে যদি নাগৰিকসকলে একো নাগৰিক সমিতি গঠন কৰি হ'লেও নিজৰ নিজৰ অঞ্চলসমূহ ভাল কৰিবলৈ যত্ন নকৰে তেতিয়াহ'লে কিন্তু সেই মানুহবিলাক বাজি নাথাকিব। আপোনালোকে নগৰৰ মানুহ বুলি ক'বলৈ আপোনালোকৰ কিন্তু কোনো ধৰণৰ অধিকাৰ নাথাকিব। কাৰণ আগতে গাঁৱত বানপানী হয় মানুহ নগৰলৈ আহে। মোৰে মনত আছে আমাৰ 88 চনত এলেংমৰাত বানপানী হৈছিলে, আমি আহি চিনামৰাত ঘৰ লৈছিলোঁ। অৰ্থাৎ ওখ ফালে যাওঁ, টাউনৰ ফালে যাওঁ, তাত বানপানী নহয়। কিন্তু এতিয়া গাঁৱতকৈ চহৰত বেছি বানপানী হ'বলৈ লৈছে। এই সম্পৰ্কতটো কোনোবাই চিন্তা কৰিব লাগিব। যিসমূহ এই যে বিষয়া, যিসমূহ ৱাৰ্ড সদস্য, তেওঁলোকৰ বিবেকত এইবিলাক কথা নেখেলাই তেওঁলোকে কমিশ্যনৰ অংকত ব্যস্ত থাকোঁতে যায়। তেওঁলোকে নাগৰিকৰ কাম এটা কৰিব, কামটোৰ পৰা কিমান % পাব, 5% পাব নে 10% পাব, সেইটোৰ প্ৰতি তেওঁলোকৰ ধ্যানটো বেছি থাকে। ফলস্বৰূপে তেওঁলোকে কি কৰিব লাগে, কামটো আন্তৰিকতাৰে নকৰে। এটা প্ৰজেক্ট বনাওঁতে সেই প্ৰজেক্টটোত কেনেকৈ ধৰিলে, নলাটো কিমান ধৰিলে, কেনেকৈ কৰিলে প্ৰকৃত পানীখিনি ওলাই যাব, এই কথাখিনি নধৰে। আৰু আজি তাৰেই প্ৰতিফল আজি যোৰহাটবাসীয়ে ভুগিছে। আৰু এই সম্পৰ্কত যদি এতিয়াও নাগৰিকসকল সচেতন নহয় তেতিয়াহ'লে অনাগত ভৱিষ্যতে এইটো কিন্তু আৰু অধিক ডাঙৰ সমস্যা হ'ব। দ্বিতীয় বিষয়টো দ্বিতীয় বিষয়টো হৈছে যে উকিল সন্থাৰ যিটো কাৰ্যালয়, নৱনিৰ্মিত কাৰ্যালয়ৰ ভগ্নপ্ৰায় অৱস্থা। সেই ওপৰৰ ছাদখন বোলে কিবা খহি গৈছে, বেয়া হৈছে, পানী পৰিছে বা হেৰি হৈছে, সেইটো কথা উকিল সন্থাৰ সভাপতিয়ে সংবাদমেলৰ জৰিয়তেও কোৱা দেখিলোঁ। এতিয়া কথাটো হৈছে যে সেই ভৱনটো জনামতে বা উকিল সন্থাৰ সভাপতিয়ে কোৱা মতে 11 কোটি টকাৰ ভৱন। 11 কোটি টকাৰ ভৱন এটা নিৰ্মাণ কৰিবলৈ যোৱাৰ আগতে এজন মানুহে কিমান কমিশ্যন দিব লাগে আপোনালোকে চাব যে কমিশ্যনৰ অংকবোৰ কাক দিব লাগে। মই ভিতৰুৱাকৈ পোৱা তথ্য মতে ৱাৰ্ড কমিশ্যনাৰৰ পৰা মন্ত্ৰী MLA লৈকেতো কমিশ্যন খায়। যোৰহাটৰ MLA কমিশ্যন খায় নাই মই নাজানো, কিন্তু চবকেতো দিব লাগে। ইয়াৰ ভিতৰত যদি আপোনালোকে চায় বা বিষয়া মন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৱাৰ্ড কমিশ্যনাৰলৈকেতো 5% কমিশ্যন আগতীয়াকৈ দিব লাগে, কামটো চেংচন হোৱাৰ আগতে দিব লাগে। তাৰপিছত আহিলে চেয়াৰমেন থাকে, তাৰপিছত থাকে চেয়াৰপাৰ্চন থাকে, তাৰপিছত থাকে জেই থাকে, তাৰপিছত থাকে বিভিন্ন ধৰণৰ বিষয়া থাকে মাজত, তাক আপুনি 10% ধৰক। GST দিব লাগে এজন ঠিকাদাৰে 18%, এইটো চৰকাৰৰ লিগেল টকা বুলি লৈ যায়। 18% আপোনাৰ দিব লাগে GST। এতিয়া আপুনি যদি গোটেই আৰু আদাৰ্ছ আপুনি 5 to 7% আদাৰ্ছ ধৰক, বিভিন্ন খৰচ থাকে গোটেই প্ৰজেক্টটো কৰোঁতে, সেইবিলাকত ধৰক। অৰ্থাৎ 40% আপুনি তাত গুচি গ'ল। 40% তাত গুচি যোৱা মানে যদি 11 কোটি হয় 4 কোটি কিমান টকা তাত গুচি গ'ল। আৰু নিজৰ লাভ বুলিতো ঠিকাদাৰৰ কথা আছে, ঠিকাদাৰৰ 20% লাভ ধৰক ঠিকাদাৰৰ, তেতিয়াহ'লে কিমান গুচি গ'ল, 60% গুচি গ'ল গোটেই কামটো কৰিবলৈ। থাকিলে 40%, 40%ত কিমান হয়, 60%ত হ'ব 6 কোটি 60 লাখ টকা। 6 কোটি 60 লাখ টকা ইতিমধ্যে গুচি গৈছে। থাকিলে 4 কোটি 40 লাখ টকা। 4 কোটি 40 লাখ টকাই সেই বিল্ডিংটো বনাবলগীয়া হৈছে, তেতিয়াহ'লে তাত কি ভাল বিল্ডিং এটা হ'ব পাৰে নেকি? শেহতীয়াকৈ যিমানবিলাক যোৰহাটতে নহয় সমগ্ৰ অসমত যিমানবোৰ বিল্ডিং নিৰ্মাণ কৰিছে, নৱনিৰ্মিত বিল্ডিং আছে, সকলোৰে তথৈবচ অৱস্থা। ৱাল বেয়া, 10 মছলা 8 মছলা দিয়ে, বিভিন্ন ধৰণে এইবিলাক বেয়া কনষ্ট্ৰাকশ্যন হৈ আছে। যিমান মই কৰোঁ নাম ল'বলগীয়া কথা নাই, যিমান নতুন নিৰ্মাণ হৈছে সকলো নিৰ্মাণ পৰীক্ষা কৰক, তদন্ত কৰক, তদন্ত আয়োগ গঠন কৰক। নাগৰিকসকলে নিজৰ এইবিলাক, আজি এতিয়া উকিল সন্থাৰ এইটো নিজৰ কাৰ্যালয়, উকিল সন্থাই নিজে তদন্ত সমিতি গঠন কৰি এইটো তদন্ত কৰক কেনেকৈ কি হ'ল। তো নিজে থাকোঁতে তেওঁলোকে এইটো কৰি তাত এটা ভাল বিল্ডিং থিয় কৰিব নোৱাৰিলে যোৰহাটৰ বুকুত, তাতকৈ আৰু বিড়ম্বনা কি আছে? তো মই কাকো দুখ দি কাকো কিবা কৰি কথাটো ক'ব বিচৰা নাই, কিন্তু এইটোৱে হৈছে আমাৰ ছিষ্টেম, এইটোৱে হৈছে ব্যৱস্থা। এই ব্যৱস্থাৰ মাজতে আমি যাবলগীয়া হৈছে। তো ফলস্বৰূপে কি হৈছে, সামগ্ৰিকভাৱে আমাৰ কাম বেয়া হৈছে। কাম বেয়া হোৱাৰ কাৰণে আজি সেই অৱস্থা, নতুন বিল্ডিংটোৰ এই অৱস্থা হৈছে। অথচ আজি ইংৰাজে বনাই থোৱা সন্মুখতে ইংৰাজে বনাই থৈ যোৱা বিল্ডিংটো আজিও আমি সৰগৰ্বেৰে তাক ব্যৱহাৰ কৰি আছোঁ, ক'তো পানী অকণ লিক কৰা দেখা নাই। আজি আমি কি তাজমহলটো, আজি মোগলে বনাই থৈ যোৱা তাজমহল, আজিও আমি ইয়াৰ পৰা হাজাৰ হাজাৰ টকা খৰচ কৰি চাবলৈ গৈছোঁ, ক'তোতো আমি কেতিয়াও বেয়া দেখা নাই। আজি কুতুব মিনাৰ, আজি আপুনি লালকিল্লা আমি যদি চাবলৈ যায়, সেইবিলাকতো মোগলে বনাই থৈ যোৱা গৃহ, সেইবিলাকতো তেনেকুৱা ধৰণৰ ঘটনা ঘটা নাই। তেতিয়াহ'লে আমি আজি বনোৱা বিল্ডিং এটাকে কিয় ভাল কৰিব পৰা নাই, সেই কথাটো ভালকৈ চাওক, লক্ষ্য কৰক। তো সেইখিনি কথা চিন্তা নাগৰিকে কৰিব লাগিব। এইবিলাক কথা কোনো ধৰণৰ শাসকে চিন্তা নকৰে, কাৰণ সকলোৱে নিজৰ মতলবত কামবিলাক কৰি থাকে। বাস্তৱিক কথাটো হ'ল
যে আজি নাগৰিকসকলে নাগৰিকৰ যদি অধিকাৰ সম্পৰ্কত নিজে সচেতন নহয় তেতিয়াহ'লে সকলো অধিকাৰ শেষ হ'ব। আৰু এতিয়া সেই উকিলসকল শ উকিল যোৰহাটত নাজানো কিমান 500-600 উকিল আছে বোধ কৰোঁ। তো সেই উকিলসকল তাত থাকিব, অধিবক্তাসকল থাকিব। তেওঁলোকৰ গাত যদি আৰু এখন ছাট ভাগি পৰে তেতিয়াহ'লে কাৰ মৃত্যু হ'ব, এই সম্পৰ্কত কি হ'ব কথা বিষয়টো। তো এই কাৰণে গোটেই বিষয়বিলাক এটা ভাল তদন্ত কৰি প্ৰকৃতাৰ্থত বিল্ডিংটোত কিয় দুৰ্নীতি হ'ল সেইটো যোৰহাটবাসীয়ে জনাটো বিচাৰে, আমিও বিচাৰোঁ। ধন্যবাদ। খন্তেক সময়ৰ আগতে এটা ভিডিঅ' পালোঁ, যিটো ভিডিঅ' দেখি মোৰ অকণমান ভয় লাগিছে। ভয় এইটো কাৰণে লাগিছে যে শিৱসাগৰৰ বিধায়কগৰাকী অসমৰ যি বানপীড়িত লোকসকলৰ কাষত থিয় হৈ পেলাই তেওঁ যিমানখিনি পাৰে যেনেধৰণে পাৰে সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে তেখেতক বহুত বেছি ধন্যবাদ। কিন্তু মোৰ কথাটো হ'ল কি, আজি তেওঁৰ যিটো ভিডিঅ' প্ৰচাৰ কৰিছে এই ভিডিঅ'টোত এগৰাকী মহিলা অৰ্থাৎ কোনোবা এটা পঞ্চায়তৰ সভানেত্ৰী তেখেতক 1400 পৰিয়ালক 1000 টকাকৈ প্ৰদান কৰিবলৈ কাৰণে 14 লাখ টকা তেওঁ প্ৰদান কৰিছে সেইগৰাকী মহিলালৈ। এতিয়া কথাটো হ'ল কি, যদি 1000কে 1400 পৰিয়ালক ভগাই দিয়াৰ পাছত ভিডিঅ'টো প্ৰচাৰ কৰিলেও হয়তো মানে সুৰক্ষাৰ ক্ষেত্ৰত ইমান প্ৰভাৱ নপৰিব পাৰে বা সেইগৰাকী মহিলাৰ কাৰণে একো হয়তো অসুবিধাৰ সন্মুখীন হোৱাৰ চান্স নাথাকিব পাৰে। কিন্তু 14 লাখ টকা চকুৰ আগত দেখুৱাই পেলাই ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰাৰ পাছত যদি পইচাখিনি প্ৰদান কৰা 1 ঘণ্টা আধা ঘণ্টা পাছতে ভিডিঅ' এটা প্ৰচাৰ কৰা হয়, তাৰপিছত যদি কিবা এটা এফেক্ট হয়, সেই পইচাখিনি দেখি পেলাই কোনোবা যদি ডকাইত চকাইতে সেইখন মানুহৰ ঘৰত গৈ পেলাই আক্ৰমণ কৰে পইচাখিনিৰ কাৰণে ল'বলৈ কাৰণ কিয়নো আমাৰ কাৰ্বি আংলঙতে হাওৰা ঘাটত যোৱা পৰহি এজন শিক্ষকৰ ঘৰত শিক্ষকজনক মাৰ ধৰ কৰা তেওঁলোকৰ পৰিয়ালৰ লগতে গাড়ী চুৰ কৰি লৈ গৈছে, অন্যান্য সা সামগ্ৰীও চুৰ কৰি লৈ গৈছে ডকাইত সোমাই পেলাই। সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰি পেলাই তেখেতক অনুৰোধ জনাম যে শিৱসাগৰৰ যিগৰাকী বিধায়ক আছে আমাৰ সন্মানীয় অখিল গগৈ ডাঙৰীয়া, তেখেতক মই অনুৰোধ কৰিছোঁ যাতে আপুনি আপোনাৰ সহায় সহযোগিতাটো অসমৰ ৰাইজে দেশৰ ৰাইজে দেখি আছে। আপুনি মানে বানপীড়িত লোকসকলৰ কাষত অহৰহৰ চেষ্টা কৰি আছে, সহায় সহযোগিতা আগবঢ়াই আছে। কিন্তু এনেধৰণৰ ভিডিঅ' হয়তো ক'ৰবাত নহয় ক'ৰবাত সেইসকল পৰিয়াললৈ ক'ৰবাত নহয় ক'ৰবাত অমানিশা নমুৱাই আনিবও পাৰে। তাৰ কাৰণে চিন্তা কৰিব আপুনি। যদি আপুনি সমাজৰ আগত মানুহৰ মাজত যদি পইচাখিনি ভগাই দিয়ে কিন্তু কাৰো হয়তো এনেধৰণৰ ভাবিবলগীয়া নহ'ব, কিন্তু একেলগে পইচাখিনি দি দিয়াৰ কাৰণে হয়তো চিন্তা এটা বিষয় হ'ব পাৰে। সেয়েহে ভিডিঅ'টো প্ৰচাৰ কৰিলোঁ, আপোনালোকেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেখেতে পায়। মই টেগ কৰি দিম তেখেতক, তথাপিও আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে একেলগে এনেধৰণৰ পইচা কোনো মানুহক দিয়া ভিডিঅ'ত প্ৰচাৰ কৰিব নালাগে। ধন্যবাদ। শ্ৰদ্ধাৰ ৰাইজ, বানপীড়িতসকলক সহায় কৰি থকা বহু ব্যক্তিৰ বিষয়ে বিভিন্নজনে প্ৰশংসাসূচক কথা লিখিছে, কথা বতৰা কৈছে। মই আজি তেনে এগৰাকী ব্যক্তিৰ বিষয়ে দুটামান কথা যদি কৈ নথওঁ তেনেহ'লে ব্যক্তিগতভাৱে মোৰ ভুল এটা ৰৈ যাব বুলি বিবেচনা কৰোঁ, আৰু সেয়েহে আজি এগৰাকী বিশেষ ব্যক্তিৰ বিষয়ে দুটামান কথা কৈ থ'বলৈ ওলাইছোঁ। ব্যক্তিগৰাকী হৈছে চকুৰ আলী। ইতিমধ্যে বহুজনে তেওঁৰ বিষয়ে লিখিছে। চকুৰ আলী আমি সকলোৱে আমাৰ সামাজিক মাধ্যমৰ জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা চকুৰ আলীক লৈ হাঁহিছোঁ, বিভিন্নজনে ঠাট্টা মস্কৰাও কৰিছে। এতিয়া চকুৰ আলীৰ বিষয়ে দুটামান কথা এইকাৰণেই ক'বলৈ ওলাইছোঁ যে আমি যেতিয়া চকুৰ আলীক ঠাট্টা মস্কৰা কৰিছিলোঁ, তেওঁক লৈ হাঁহিছিলোঁ, সেই হাঁহা বা ঠাট্টা মস্কৰা কৰা ইটিকিং কৰাৰ কাৰণ কি আছিল বাৰু? কাৰণটো একেবাৰে বিভিন্ন কাৰণৰ ভিতৰত আছিল তেওঁৰ মুখমণ্ডল, তেওঁ দেখাত কেনেকুৱা, তেওঁৰ দাঁতকেইটাক লৈ বিভিন্নজনে কমেণ্ট কৰিছিলে, তেওঁৰ কথা কোৱাৰ ষ্টাইল, তেওঁৰ ভঙা ভঙা ইংৰাজী ইত্যাদি বিভিন্ন ধৰণে গোটেই ছাবজেক্টটো লৈ চকুৰ আলীক লৈ বোধহয় প্ৰত্যেকেই নিজৰ জীৱনকালত ঠাট্টা মস্কৰা নকৰিলেও এবাৰ চকুৰ আলীক লৈ হাঁহিছে। কিন্তু আজি সেইগৰাকী চকুৰ আলীয়ে তেওঁৰ টকা পইচা নহ'লেও তেওঁৰ নিজৰ গাঁৱৰ পৰা কেইবাগৰাকীও শ্ৰমিক লৈ গৈ শিৱসাগৰত বিভিন্ন ধৰণে মানুহৰ ঘৰ সাজি দিছে, নামঘৰ চাফা কৰিছে, পৰিষ্কাৰ কৰিছে, বিভিন্ন ধৰণে বানপীড়িতসকলক সহায় কৰি আছে। গতিকে তেনেধৰণৰ হাঁহিব পৰা মুখৰ অৱয়ব থকা, তেনেধৰণৰ দাঁতৰ গঠন থকা, তেনেধৰণৰ ভঙা ভঙা ইংৰাজী কোৱা নাইবা হাঁহিৰ এটা ছাবজেক্ট হিচাপে যিগৰাকী চকুৰ আলী, তেনেকুৱা চকুৰ আলী হাজাৰ হাজাৰ ফেচবুকত অনবৰতে ধৰ্মৰ কথা কৈ মানুহক অপমান কৰি গালি দি থকা বহু ব্যক্তিতকৈ তেনেকুৱা চকুৰ আলী শ্ৰেষ্ঠ। গতিকে
এনে হাজাৰ হাজাৰ যিবিলাক জাবৰ ছ'চিয়েল মিডিয়াত ভৰপূৰ হৈ আছে, সেই জাবৰসমূহতকৈ তেনে লাখ লাখ জাবৰতকৈ যে এগৰাকী ঠাট্টা মস্কৰা আৰু হাঁহিয়তিৰ পাত্ৰ হৈ অহা চকুৰালী শ্ৰেয়, আজি চকুৰালীৰ কামেই তাক প্ৰমাণ কৰি দিলে। গতিকে এনেকুৱা চকুৰালী সমাজত হাজাৰ হাজাৰ থাকক, এনেকুৱা চকুৰালীৰ জন্ম বাৰে বাৰে হওক।